চাওক এষ্ট্ৰলজিটোতো সকলোৱে বিশ্বাস কৰে আপুনি অকল মাধুৰী দীক্ষিত বুলিয়ে নহয় সকলো মানুহে এতিয়াৰ বস্তু নহয়তো বহুত আদিম যুগৰ পৰাই চলি অহা বস্তু প্ৰথম পডকাষ্ট কেতিয়া আৰম্ভ হৈছিল প্ৰথম পডকাষ্ট আপুনি ইণ্টাৰনেটত বিভিন্ন দেখা পাব কিন্তু একচুৱেলি শ্ৰীমদ ভাগৱত গীতা যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ যেতিয়া হৈছিলে যেতিয়া শ্ৰীকৃষ্ণ অৰ্জুনক আপুনি গোটেই শ্ৰীমদ ভাগৱত গীতাখন কৈ আছিলে সেইটোৱে প্ৰথম পডকাষ্ট আছিল আপুনি এতিয়া বৰ্তমান ক'ত আছে আৰু ক'লৈ যাব তাক জানিবৰ কাৰণে আমি এখন চাপ'জ GPS চিষ্টেম লোকেশ্যন যেনেকৈ চাওঁ ঠিক আছে এষ্ট্ৰলজি এটা টুল হয় আপুনি বৰ্তমান ক'ত আছে আৰু ক'লৈ যাব তাৰ এটা ৰূপৰেখা ব্লু প্ৰিণ্ট এটা আমি তৈয়াৰ কৰি দিওঁ এষ্ট্ৰলজাৰজনে কোনো আপোনাৰ ভাগ্য সলনি কৰি দিব নোৱাৰে এটা পথ দেখুৱাই দিয়ে সেই পথত তেওঁ কি প্ৰব্লেম আছে কি তেওঁৰ মানে প্ৰব্লেম আছে পচিবিলিটিজ আছে সেইখিনি দেখাই দিয়ে আমাৰ কাম যেনে আহোম ৰাজত্বৰ সময়তে বাকী মই পুৰণা নাযাওঁৱেই আহোম ৰাজত্বৰ সময়ত প্ৰত্যেকজন ৰজাৰ লগতে জ্যোতিষী আছিলে যেনে চাব লাচিত বৰফুকনৰ লগতে শ্ৰীকৃষ্ণ মানে তেওঁ আমাৰ নিচিনা আপোনাৰ মোৰ নিচিনা এজন ব্যক্তি বুলি যদি আপুনি ধৰি লয় এজন মটিভেশ্যনেল গাইড হিচাপে আপোনাৰ জীৱনত কেতিয়াও প্ৰব্লেম আহিব নোৱাৰে নৰ্থ ইষ্ট কোনটো হৈ গ'ল কি আমাৰ ভগৱানৰ স্থান তাত আপুনি টয়লেট বা কিটচেন আৰু টয়লেট দুটাই অসুবিধা কৰে এইটো আপোনাক ডিষ্টাৰ্ব কৰিব তন্ত্ৰ কি হয় তন্ত্ৰ হৈছে টেকন'লজি আপুনি বিৰা পোহে হয় বিৰাও আছে কৰ্ণপিশাচিনী সাধন কৰিছোঁ বহুত বছৰ আগতে মই 3বাৰ বিয়া পাতিছোঁ যদি আপুনি শ্মশানত যদি ছাগলীৰ কলিজা মদ এয়া দি পেলাই যদি আপুনি প্ৰে কৰিব পাৰে প্ৰপাৰ তান্ত্ৰিকৰ ইনষ্ট্ৰাকশ্যন আপুনি পাই যাব ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আৰু আপোনালোকে মোৰ সৈতে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু বাৰ্তালাপৰ আজিৰ অতিথি ইতিমধ্যেই গম পাইছে থাম্বনেইল আৰু হুকলাইন শুনি পৰশমণি শৰ্মা ডক্টৰ পৰশমণি শৰ্মা এষ্ট্ৰলজাৰ আৰু তেখেতৰ বিশেষণ বহুতকেইটা লগাব পাৰি কিন্তু মই সদ্যহতে এষ্ট্ৰলজাৰ ডক্টৰ পৰশমণি শৰ্মা বুলি আৰম্ভ কৰিছোঁ তেখেতক আপোনালোকে চিনি পায় আৰু আজিৰ বাৰ্তালাপত আমি কিছু নতুন কথা পাতিবলৈ চেষ্টা কৰিম এই সম্পূৰ্ণ বাৰ্তালাপ শেষলৈকে চাব নমস্কাৰ জনাইছোঁ নমস্কাৰ ভালে আছে আপুনি আপোনাৰ আশীৰ্বাদ আপুনি কেনেকুৱা মইতো খুব ভাল আমি আপোনাৰ আশীৰ্বাদত চব ভালেই আছে চক্ৰপাণি নামটো শুনিলেই ভাল লাগি যায় মানে বিষ্ণু এটা অন্য এটা নাম এই নামটো আপোনাৰ নামটো যিমানে আমি উচ্চাৰণ কৰোঁ ভগৱানৰ নাম যিমানে মানুহে উচ্চাৰণ কৰে সিমানে যদি কিবা পাপো থাকে নাশ হৈ যায় গতিকে আপোনাৰ ওচৰলৈ আহিছোঁ ডেফিনেটলি ভাল হ'ব ধন্যবাদ এতিয়া কথা হ'ল আপুনি যিটো চুট পিন্ধি আছে সেইদিনা এখন ফটো দেখিলোঁ মাধুৰী দীক্ষিতৰ লগত খুব ধুনীয়া এটা এৱাৰ্ড আপুনি লাভ কৰিলে মাধুৰী দীক্ষিতৰ পৰা এৱাৰ্ড লোৱা আৰু সেইযোৰ চুট পিন্ধি আজি বাৰ্তালাপ ছেকেণ্ড টাইম হয় সেই এক্সপিৰিয়েঞ্চটো কওক চাওক এইটো এটা চাওক এই যে যিটো জাৰ্ণি হয় ন চাওক আপুনি হোৱাটো এটা জাৰ্ণি হয় আৰু আমিও এইখিনি আজি যিটো এৱাৰ্ডলৈকে গৈছোঁ 10-15 বছৰৰ এটা পৰিক্ৰমা এই 10-15 বছৰ বিভিন্ন মানুহে বিভিন্ন কথা কৈছিলে যে একো নহ'ব এষ্ট্ৰলজি কিয় কৰিব লাগে আজিৰ ছায়েন্সৰ দিনত এষ্ট্ৰলজি কিয় কৰিব লাগে দেউতাৰ প্ৰিন্সিপাল মা স্কুলত কাম কৰে তো আমি এটা বেলেগ এটা মানে পইণ্টত যাব লাগিছিলে তাকে নকৰি এষ্ট্ৰলজি সাধন কৰি এষ্ট্ৰলজি তন্ত্ৰ এইবিলাক প্ৰেক্টিছ কৰি পোৱাৰ এটা মানে ধৰি লওক এটা সন্মান কিন্তু এই সন্মানবিলাকে একচুৱেলি কি হয় মাধুৰী দীক্ষিতে হওক বা বিভিন্ন মানুহৰ পৰা আমি যি সন্মান পাইছোঁ তেওঁ অহা 16 আপোনাৰ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰথমবাৰৰ কাৰণে এষ্ট্ৰলজাৰবিলাকক সন্মান দিয়া হ'ব তাত মই টপ 10 এষ্ট্ৰতান্ত্ৰিক হিচাপে মানে চিলেক্ট হৈছোঁ সেইটো নতুন দিল্লীৰ ফাৰ্ষ্ট টাইমৰ কাৰণে হ'ব বিজ্ঞান ভৱনত য'ত ছায়েন্স আৰু এষ্ট্ৰলজি আৰু আয়ুৰ্বেদা এইকেইটাৰ ওপৰত বেছ কৰি পেলাই আমি তান্ত্ৰিক হিচাপে মই চিলেক্ট কৰিছোঁ এই যিটো জাৰ্ণি হয় এইবিলাক জাৰ্ণি একচুৱেলি কি হয় মা দেউতাৰ আশীৰ্বাদ আৰু নিজেও কৰা কৰ্ম আৰু ভগৱানৰ সম্পূৰ্ণ আশীৰ্বাদতেই এইখিনি হৈছে এই জাৰ্ণিটোত বহুত ভাল লাগিলে আৰু মাধুৰী দীক্ষিতৰ পৰা পোৱাটো সঁচাই ভাল লাগে আৰু তেখেত ইমান গ্লেমাৰাছ এজন ব্যক্তিৰ ওচৰত সান্নিধ্য পোৱাটো আমাৰ কাৰণে খুব মানে গৌৰৱৰ বিষয় মোৰ নিজৰ কাৰণে তেওঁক সুধিছিলেনে আপুনি যে তেওঁলোকে এষ্ট্ৰলজি চাওক এষ্ট্ৰলজিটোতো সকলোৱে বিশ্বাস কৰে আপুনি অকল মাধুৰী দীক্ষিত বুলিয়ে নহয় সকলো মানুহে এতিয়াৰ বস্তু নহয়তো বহুত আদিম যুগৰ পৰাই চলি অহা বস্তু কোনোবাই কৈ দিয়ে যে বিশ্বাস কৰিছোঁ বুলি কিছুমানে নকয় কাৰণ কিছুমানৰ কি হয় তেওঁলোকে ক'বলৈ নিবিচাৰে আৰু তেওঁলোক কিছুমানে কৰ্মৰ দ্বাৰাই প্ৰকাশ হৈ থাকে তেওঁলোকে হাতখন চালেই গম পোৱা তেওঁৰ কৰ্মৰ আজি দেখিলেই গম পোৱা যে তেওঁ কোনদিনাখন কি কাম কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি ক'ব পৰা যায় এষ্ট্ৰলজি তেওঁলোকে বিলিভ কৰে এষ্ট্ৰলজিটো এটা ছায়েন্স হয় পিয়'ৰলি ছায়েন্স হয় এইটো বিলিভ কৰা নকৰাটো মানে প্ৰত্যেক মানুহেই কৰে যোনে আমাক গালি পাৰি থাকে যে এষ্ট্ৰলজি বেয়া তেওঁ ক'ৰবাত নহয় ক'ৰবাত আহি পেলাই আমাৰ ওচৰলৈ আহি পেলাই সোধেহি গতিকে এষ্ট্ৰলজিটো মই যদি ভাবোঁ একচুৱেলি এষ্ট্ৰলজি এটা টুল হয় যাৰ এটা GPS চিষ্টেমৰ নিচিনা যাৰ জৰিয়তে আপুনি এতিয়া বৰ্তমান ক'ত আছে আৰু ক'লৈ যাব তাক জানিবৰ কাৰণে আমি এখন চাপ'জ GPS চিষ্টেমৰ লোকেশ্যন যেনেকৈ চাওঁ ঠিক আছে এষ্ট্ৰলজি এটা টুল হয় আপুনি বৰ্তমান ক'ত আছে আৰু ক'লৈ যাব তাৰ এটা ৰূপৰেখা ব্লু প্ৰিণ্ট এটা আমি তৈয়াৰ কৰি দিওঁ এষ্ট্ৰলজাৰজনে কোনো আপোনাৰ ভাগ্য সলনি কৰি দিব নোৱাৰে এটা পথ দেখুৱাই দিয়ে সেই পথত তেওঁ কি প্ৰব্লেম আছে কি তেওঁৰ মানে
মানে প্ৰব্লেম আছে পচিবিলিটিজ আছে সেইখিনি দেখাই দিয়া আমাৰ কাম তেওঁলোকৰ পচিবিলিটিজখিনি আমি আইডেণ্টিফাই কৰি তাক আৰু এম্পাৱাৰ কৰি দিয়া আৰু প্ৰব্লেমছখিনিক মিনিমাইজ কৰিবৰ কাৰণে আমি কিছুমান দিশা দেখুৱাই দিয়া এইখিনি একচুৱেলি এষ্ট্ৰলজিৰ কাম এষ্ট্ৰলজিৰ এতিয়াৰ বস্তু নহয় বহুত আগৰে বস্তু নিশ্চয় ডক্টৰ পৰশমণি শৰ্মা মই যদি কওঁ মই কেইবাটাও অনুষ্ঠান তেওঁৰ লগত কৰিছোঁ টেলিভিশ্যন চেনেলত থাকোঁতেও মই কৰিছোঁ বাৰ্তালাপতো কৰিছোঁ যেতিয়া তেওঁৰ লগত অনুষ্ঠান কৰোঁ তাৰপিছত আপলোড হোৱাৰ পিছত যথেষ্ট লোকে মোক ফোন কৰে তেখেতৰ নম্বৰ বিচাৰি আৰু বিভিন্ন সমস্যাৰ সমাধান বিচাৰি আৰু এইখিনিতে কওঁ আজি তেওঁ আহিয়ে মোক এটা কথা ক'লে এইটো কথাটো মই আপোনাৰ মুখেৰে জানিব বিচাৰিম পডকাষ্ট শব্দটো ইমান চৰ্চা হৈ আছে আৰু এতিয়া মানে এনেকুৱা হৈছে লাহে লাহে ঘৰে ঘৰে পডকাষ্ট আৰম্ভ হৈছে মই সেইকাৰণে মই বাৰ্তালাপ বুলি কওঁ প্ৰথম পডকাষ্ট কেতিয়া আৰম্ভ হৈছিলে প্ৰথম পডকাষ্টটো আপুনি ইণ্টাৰনেটত বিভিন্ন দেখা পাব কিন্তু একচুৱেলি শ্ৰীমদ ভাগৱত গীতা যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ যেতিয়া হৈছিলে যেতিয়া শ্ৰীকৃষ্ণ অৰ্জুনক আপুনি গোটেই শ্ৰীমদ ভাগৱত গীতাখন কৈ আছিলে সেইটোৱে প্ৰথম পডকাষ্ট আছিল য'ত শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিলে অৰ্জুনে শুনিছিলে এইটোৱে মানে দুজন মানুহৰ মাজত যিটো কথোপকথন সেই কথোপকথনটোৱে আমি আজি পডকাষ্ট মাধ্যমত আমি দেখি আছোঁ একচুৱেলি এইটো পডকাষ্টো নহয় ভডকাষ্ট বুলি ক'ব লাগিব ভডকাষ্ট য'ত ভিডিঅ' আছে কিন্তু একচুৱেলি কি হয় এই যিটো পডকাষ্টৰ যিটো কথা যে আহিলে কেনেকৈ যে 2023 বৰ্ষটো আছিলে নাম্বাৰ 7ৰ বৰ্ষ যদি এষ্ট্ৰলজি নিউমাৰলজি ফালৰ পৰা কওঁ তো এইটোৰ কিয় ৰিচাৰ্চ বহুতে কৰিলে যে আমি নতুনকৈ কি কৰিব পৰা যায় তো এই ৰিচাৰ্চ আপুনি দেখিব এই বছৰে স্পিৰিচুৱেল লাইনত বিভিন্ন পডকাষ্ট হৈছে মেক্সিমাম পডকাষ্ট কৰা মানুহে হোষ্টবিলাকে আধ্যাত্মিকতাৰ মানুহবিলাকে লৈছে লৈ পেলাই সিহঁতে ময়ো যিকেইটা মই কৈলাশ খেৰৰ লগত কৰিলোঁ সোণা মহাপাত্ৰৰ লগত কৰিলোঁ বলিউডৰ কেইবাজনৰ লগতো কৰিলোঁ তেওঁলোকৰ লগত মই কথাবিলাকো সেই স্পিৰিচুৱেল হৈ গৈছে মানুহৰ থট প্ৰচেছটো স্পিৰিচুৱেল হৈ গৈছে এতিয়া সেইটোৱে কি মোক্ষ প্ৰাপ্তি আমাৰ যে 9টা গ্ৰহ থাকে নহয় সেই 9টা গ্ৰহই আপোনাৰ ডিজায়াৰটো বুজায় মই সকলোকে যোনে চাই আছে ভিডিঅ'টো তেওঁলোকে গম পাব আমি যে এষ্ট্ৰলজাৰবিলাকে 9টা গ্ৰহৰ কথা কওঁ ছান বুলি কোৱাৰ লগে লগে ডিজায়াৰ অফ আপোনাৰ ইগ' ষ্টেটাছ মানে আপোনাৰ ৰজাৰ নিচিনা বিহেভিয়াৰ যদি আমি চন্দ্ৰৰ কথা কওঁ ডিজায়াৰ অফ আপোনাৰ ইম'শ্যন বিউটি যদি মাৰ্কিউৰীৰ কথা কওঁ ডিজায়াৰ অফ বিজনেছ কমিউনিকেশ্যন জুপিটাৰৰ কথা যদি কওঁ ডিজায়াৰ অফ নলেজ উইজডম যদি ৰাহুৰ কথা কওঁ ডিজায়াৰ অফ মানে আপোনাৰ মানি পাৱাৰ যেনেকৈ পলিটিচিয়ানবিলাকৰ কাৰণে যদি মাৰ্চৰ কথা কওঁ মংগল গ্ৰহৰ কথা কওঁ তেতিয়া ডিজায়াৰ অফ এনাৰ্জি ফিজিকেল ফিটনেছ ঠিক আছে শুক্ৰৰ কথা কোৱাৰ লগে লগে ডিজায়াৰ অফ লাক্সাৰী আপোনাৰ গ্লেমাৰ কিন্তু সেই একেখিনি ক্ষেত্ৰতে যেতিয়া শনি আহে শনিয়েও কয় যে মানি ডিলে মানে মানুহৰ লাইফত অবষ্ট্ৰাকলছ বা কৰ্ম সেইবিলাকৰ কথা আহে কিন্তু যেতিয়াই কেতুৰ কথাটো আহে মোক্ষ প্ৰাপ্তি যে এইবিলাক বাদ দে একো কাম নাই মোক্ষ প্ৰাপ্তি আচল যিটো এই বছৰত আমি দেখিব মেক্সিমাম মানুহে স্পিৰিচুৱেলিষ্টিক হৈছে স্পিৰিচুৱেলি মেটেৰিয়েলিষ্টিক হৈছে একচুৱেলি স্পিৰিচুৱেলি মেটেৰিয়েলিষ্টিক তো আৰু আল্টিমেট ট্ৰুথটো কি হয় যে আমাৰ জীৱনত যদিও যিমানেই আমি টকা পইচা নঘটো কিয় আল্টিমেট ট্ৰুথটো কি কেতুৱে শিকাইছে 2023 বৰ্ষৰ সেইটো মটিভেশ্যনো আপুনি পাব সেইটো কাৰণে বহুত পডকাষ্ট আৰম্ভ হৈছে পডকাষ্টবিলাকত স্পিৰিচুৱেল ডিছকাশ্যনবিলাক বেছিকৈ হৈছে অ'কে এই কথাটো আমি ভবাই নাছিলোঁ এইটো এটা পডকাষ্ট হোৱা পডকাষ্ট সৃষ্টি হোৱা আমি এইবিলাক কৰি থকা এইবিলাক সকলো ডেষ্টিনি হয় ডেষ্টিনি ডেফিনেটলি ডেষ্টিনি মানে এইবিলাক সকলো বস্তু ডেষ্টিনিতে চলি থাকে আজি যে আপোনাৰ লগত মই লগ লাগিছোঁ চাওক মই এষ্ট্ৰলজি কৰি আছোঁ বা আপুনি এষ্ট্ৰলজি আজি যে এষ্ট্ৰলজি কথা পাতিছোঁ আমি এষ্ট্ৰলজি কোনে ৰচনা কৰিছিলে পৰাশৰ কোনে আপোনাৰ গোত্ৰ মোৰ গোত্ৰ তো আমাৰ একে যদি চাই একদম ওপৰৰ জেনেৰেশ্যনৰ যিটো পৰাশৰ আছিলে বেদ ব্যাস যোনে শ্ৰীমদ ভাগৱত গীতা বা মহাভাৰত যোনে লিখিছিলে তেওঁৰ দেউতাক আছিলে পৰাশৰ প্ৰথমতে পৰাশৰ ঋষিয়ে এই প্ৰথমতে কি কৰিছিলে এইটো পডকাষ্টেই আছিলে তেওঁ শিষ্যসকলক তেওঁ কৈ গৈছিলে কোনো ৰিটেন নাছিলে শিষ্যবিলাকক কৈছিলে শিষ্যবিলাকে সেইবিলাক লিখি গৈছিলে পিছত তাৰ পৰাই এষ্ট্ৰলজিটো আৰম্ভ হৈছিলে প্ৰথম এষ্ট্ৰলজি কিতাপখন আছিলে বৃহৎ পৰাশৰী হোৰা শাস্ত্ৰ সেইটো পৰাশৰ ঋষিয়ে প্ৰথমতে কোৱাৰ পিছত মানুহে লিখিছিলে একচুৱেলি কি হয় এই পৰাশৰ ঋষিয়ে কৰাৰ আগতো যেতিয়া বেদ সৃষ্টি হৈছিলে 4খন বেদ আছে আমি সকলোৱে জানো বেদতো অলপকৈ কিছুমান জ্যোতিষৰ বিষয় আছে ঋগ্বেদৰ কথা যদি চাওঁ প্ৰথমখন ঋগ্বেদত 36টা এনেকুৱা জ্যোতিষৰ ওপৰত শ্লোক আছে কিন্তু ইমান ডিটেইলছত নাছিলে কোনো সূত্ৰ নাছিলে কোনো ফৰ্মুলা নাছিলে তাত কিছুমান এষ্ট্ৰলজিকেল কথা এষ্ট্ৰনমিৰ কথা তাৰ লগতে কিছুমান আয়ুৰ্বেদৰ কথা আছিলে তাৰপিছত 4খন বেদত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এষ্ট্ৰলজিৰ কথা উল্লেখ আছে কিন্তু ইমানটো মানে বেদকেইখন পঢ়াৰ কাৰণে বহুত টাফ হয় কিন্তু তাৰপিছত কিয় বেদাংগৰ সৃষ্টি হ'ল যেনেকৈ আপুনি মই ক্লাছ 9-10ত নোটছবিলাক পঢ়িছিলোঁ নহয় দাস এণ্ড ভূঞাৰ নোটছ কিবা নোটছ চামাৰীবিলাক থাকে তো বেদবিলাককো 6খন বেদাংগলৈ ৰূপান্তৰিত কৰি 6খন বেদাংগ বনাইছিলে তাৰ এটা জ্যোতিষ বেদাংগ বুলি আছে জ্যোতিষৰ তাত ফিলচফি আছিলে এষ্ট্ৰনমি আছিলে তো এষ্ট্ৰলজি বুলি কোৱাৰ লগে লগে এষ্ট্ৰলজিটোত কি থাকে ফিজিক্স থাকে কাৰণ আমি এষ্ট্ৰনমিৰ কথা কওঁ এইবিলাক যে গ্ৰহবিলাকৰ কথা কওঁ যে 7.5 লাগে মাংগলিক কিবা এইবিলাক চব কক্ষপথত ঘূৰি থাকে যিবিলাক গ্ৰহবিলাক ঘূৰি থাকে তাৰে কিছুমান কেলকুলেশ্যন লোৱা যায়
তাত মেথামেটিক্স থাকে, কেলকুলেশ্যন, গোটেই এষ্ট্ৰলজিটোৱে মেথামেটিকেল, তাত অকল কেলকুলেশ্যনেই চলে। তাত চলে চাইক'লজিকেল, কাৰণ আমি মানুহৰ কথা বতৰা ভাৱ ব্যৱহাৰৰ ওপৰতো আমি কিছুমান ভিত্তি কৰি কওঁ। তো এই গোটেই বস্তুটো ট'টেলি চায়েন্স হয়, য'ত মেথামেটিক্স থাকে। জিঅ'গ্ৰাফী বহুত দৰকাৰ হয়, আমি যে সোধোঁ আপোনাৰ প্লেচ অফ বাৰ্থ কি, বা জিঅ'গ্ৰাফীটো আহে, য'ত মানে আপোনাৰ এই গোটেইখিনি আহে। য'ত আপুনি এষ্ট্ৰলজিত আপুনি ফিজিক্সো পাব, আপোনাৰ কেমেষ্ট্ৰিও ইয়াত থাকে, যেতিয়া আমি ফৰ্মুলা কিছুমান দিওঁ, কিছুমান আপোনাক কওঁ নহয় যে তান্ত্ৰিক টোটকাবিলাক দিওঁ, কেমিকেল ৰিয়েকশ্যনৰ কথাই কওঁ, তো ইয়াত কেমেষ্ট্ৰি থাকে, ফিজিক্স থাকে, সকলো বস্তু সংমিশ্ৰণে হ'ল এইটো এষ্ট্ৰলজি। আৰু এই যে পৰাশৰে প্ৰথম এখন কিতাপ লিখিলে, তাৰপিছত লঘু পৰাশৰী আহিলে, তাৰপিছত ফল দীপিকা বুলি এনেকুৱা বহুত ধৰণৰ গ্ৰন্থ আহিলে। সেই গ্ৰন্থবিলাকৰ পৰা লাহে লাহে মানুহে সময় গ'ল, তাৰ ওপৰত নতুন নতুন স্থান কাল ভেদে কিছুমান নতুন নতুন ফৰ্মুলা ইউজ কৰিলে, আৰু তাকে ফৰ্মুলাবিলাক কৰি লৈ এতিয়াৰ দিনত আমি মডাৰ্ণ এষ্ট্ৰলজি আহিলে, নিউমৰলজি আহিলে, নিউমৰলজিত নতুন ট্ৰেণ্ড, টেৰ' কাৰ্ড আহিলে, ৰে কি আহিলে, তো এইটো এটা টুল লাহে লাহে ডেভেলপ হৈ গৈ আছে। কিন্তু মেইন যিটো আছিলে পৰাশৰ ঋষিয়ে প্ৰথমতে এষ্ট্ৰলজিটো আৰম্ভ কৰিছিলে। এষ্ট্ৰলজি একচুৱেলি জ্যোতিষ, আৰু আগতে এই যিটো এষ্ট্ৰলজি হ'ল, এষ্ট্ৰনমিয়ে গোটেইবিলাককে একেলগে ধৰিছিলে, যে জ্যোতিষ বুলি ধৰিছিলে। সেইটো যদি আমি গোটেই পৃথিৱীৰ কথা কওঁ, যেতিয়া মানে পৃথিৱীৰ সৃষ্টিৰ পৰা একেবাৰে যদি আমি 500-600 বছৰ আগৰ কথাও যদি চাওঁ, যেনে ধৰক আমাৰ অসমতেই, অসমখনৰ নাম আছিলে প্ৰাগজ্যোতিষপুৰ, মানে পাইশ্যৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ। প্ৰাগ মানে আছিলে মানে আপুনি যদি চাই, তাত আমাৰ পুৰণা প্ৰাগ বুলি ক'লে আপোনাৰ প্ৰাগ এই সাহিত্য পূৰ্ব ফালটো আৰু প্ৰাচীন, আৰু য'ত জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ। আপুনি যদি চাই নৱগ্ৰহ যদি মন্দিৰলৈ যায়, তাত কিমানকেইটা 9টা গ্ৰহৰ কিমান পুৰণি বস্তু আছে। আৰু ইয়াতেই যদি চাই, আপুনি যদি গোৱালপাৰাৰ ফালেও যায়, সূৰ্য পাহাৰত তাত আছে। তো এই সকলোতে ইয়াতে জ্যোতিষ কেন্দ্ৰৰ প্ৰাণস্বৰূপ আছিলে। মায়াং বুলি কোৱাৰ লগে লগে তন্ত্ৰ মন্ত্ৰৰ কথা আছিলে, চ' সকলোতে। আৰু এই ধৰণৰ কথা আজিৰ তাৰিখত যিবিলাক আমি কওঁ নিগেটিভ এনাৰ্জি আগতো আছিলে। একে সত্য যুগতো চাওক, যেতিয়া কালিৰ হেৰি হৈছিলে, তেতিয়া আমি অসুৰ শুম্ভ আৰু নিশুম্ভক যেতিয়া বধ কৰিবৰ কাৰণে মা দুৰ্গাৰ যেতিয়া সৃষ্টি হৈছিলে, তেতিয়া সেইখিনি সময়ত, তাৰপিছত আহিলে ৰামচন্দ্ৰৰ সময়ত, কৃষ্ণৰ সময়ত আহিলে কংস, সেইবিলাকেই এনাৰ্জি আছিল, নিগেটিভ এনাৰ্জি। তো আজিৰ তাৰিখত আমি নিগেটিভ এনাৰ্জি বুলি কওঁ। তো আজিৰ তাৰিখত আমি যিটো ধ্বংসকাৰী বিল লাডেনক আমি ধৰি লওঁ কংসৰ নিচিনা আছিলে, ধ্বংসকাৰী। চ' আল্টিমেটলি এই এনাৰ্জি তেতিয়াও আছিলে, এতিয়াও আছিলে। তেতিয়াও সেই ধৰণৰ বস্তুৰ ওপৰতে বেছ কৰি হৈছিলে। আমি যাকে ৰিচেণ্টলি যদি চাওঁ, একেবাৰে ৰিচেণ্ট ট্ৰেণ্ডত বোলে কোনেনো এষ্ট্ৰলজি বিলিভ কৰিছিলে, আমি যদি অসমৰ কথাই কওঁ, যেনে আহোম ৰাজত্বৰ সময়তে, বাকী মই পুৰণা নাযাওঁৱেই, আহোম ৰাজত্বৰ সময়ত প্ৰত্যেকজন ৰজাৰ লগতে জ্যোতিষী আছিলে। যেনে চাব, লাচিত বৰফুকনৰ লগতে আপোনাৰ আছিলে অচ্যুতানন্দ দলৈ নামৰ এজন জ্যোতিষী। তেওঁ কেতিয়া যুদ্ধ কৰিব, ক্ষণবিলাক কৈ দিয়ে যে এইখিনি সময়ত আমি যুদ্ধ কৰিম, প্ৰহৰ, গোটেই সময়, এই গোটেইবিলাক তেওঁলোকে কেলকুলেশ্যন কৰি দিছিলে। কিমান সৈনিক কোনফালে যাব। লাচিত বৰফুকনে মায়াঙৰো সহায় লৈছিলে, মায়াঙৰ বেজৰ সহায় লৈছিলে। এই বস্তুবিলাক আৰম্ভণিৰ দিনৰ পৰা চলি আছে। আপুনি ইন্দিৰা গান্ধীৰ কথা কয়, ইন্দিৰা গান্ধী সকলোৱে জানে, তেওঁ এষ্ট্ৰলজিক কিমান বিলিভ কৰিছিলে, ব্লেক মেজিকক বিলিভ কৰিছিলে। তেওঁ ব্লেক মেজিকৰ ইমানেই প্ৰব্লেমত পৰিছিলে, তেওঁ আনন্দময়ীৰ ওচৰত যাব লগা হৈছিলে এটা সময়ত। আনন্দময়ী এগৰাকী এই ধৰণৰ এষ্ট্ৰলজি তান্ত্ৰিক ব্যক্তিয়ে আছিলে। তেখেতে এটা ৰুদ্ৰাক্ষ দিছিলে তেখেতক, আৰু ইণ্টাৰেষ্টিংলি যিদিনাখন তেওঁ মৰিছে, সেইদিনাখন ৰুদ্ৰাক্ষটো তেওঁৰ লগত নাছিলে। তো এইবিলাক যিবিলাক বিলিফ ছিষ্টেম হয়, কিন্তু আমি কি কৰোঁ, এতিয়া নতুন মডাৰ্ণাইজ হৈছে, চব বস্তু মডাৰ্ণ হৈ গৈছে। আমাৰ ক্ষেত্ৰত সেই পঞ্চপাণ্ডৱ, সেই শ্ৰীকৃষ্ণৰ কথাবিলাককে আমি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আমি আমাৰ অল্টাৰনেটিভ আছে 24 এইটো কৰোঁ যে আমি পঞ্চপাণ্ডৱৰ পলিচিটো ফ'ল' কৰিবৰ কাৰণে প্ৰত্যেক মানুহক কওঁ, আমি মটিভেট কৰোঁ। পঞ্চপাণ্ডৱক কেনেকৈ ফ'ল' কৰিব লাগে চাওক। পঞ্চপাণ্ডৱ জ্যেষ্ঠ আছিলে যুধিষ্ঠিৰ, তেওঁ আছিলে সততাৰ প্ৰতীক, ইণ্টিগ্ৰিটিৰ প্ৰতি, সত্য কথা কৈছিলে। এজন মানুহ সত্যবাদী হ'ব লাগে, সেইটো কথা আমি আমাৰ ক্লাইণ্টক জনাওঁ। ছেকেণ্ড হৈ গ'ল ভীম হ'ল ষ্ট্ৰং মানুহ। আমি ফাইনেন্সিয়েলি ষ্ট্ৰং হ'ব লাগে, মেণ্টেলি ষ্ট্ৰং হ'ব লাগে, ফিজিকেলি ষ্ট্ৰং হ'ব লাগে, সেইটো আমি ভীমৰ পৰা শুনিব পাৰোঁ। তাৰপিছত আহিলে আপোনাৰ অৰ্জুন হৈছে পূৰা ফ'কাছ, লক্ষ্য পূৰা যেতিয়া মানে মাছৰ চকু। তেওঁ মানে সেই বস্তু তেওঁ কৈছিল নহয়, দ্ৰোণাচাৰ্যই কৈছিলে তুমি কি দেখিছা, মাছ দেখা নাই, তুমি মোকো দেখা নাই। দুৰ্যোধনে মানে দ্ৰোণাচাৰ্যক সুধিছিল তুমি মোকো দেখা নাই দেখা, মই মাছৰ চকুটো দেখিছোঁ। সেই যিটো তেওঁৰ মানে ফ'কাছ, কনচেনট্ৰেশ্যন, সেইটো যদি আমাৰ লাইফত থাকে। নকুল আছিলে বিউটি, আজি আমি যে কওঁ ব্ৰেণ্ড ধুনীয়া, নকুল মানে বিউটি ধুনীয়া। আজিৰ তাৰিখত ব্ৰেণ্ড প্ৰমোশ্যন, আমি যে ব্ৰেণ্ডিং কৰোঁ, নিজকে আপুনি যিমান ৰিকল ভেলুটো আমি কিমান আনিব পাৰোঁ, আমি সকলোৱে কৰোঁ। আজিৰ তাৰিখত যদি আপুনি চলিব বিচাৰে, যদি পলিটিচিয়ান হওক, যিকোনো মানুহে, ব্ৰেণ্ড কনচিয়াছনেছো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত আহিলে সহদেৱ, তেওঁ সকলোৰে লগত মানে মিলি চলাটো, সকলোৰে লগত সৎভাৱ,
আপোনাক বা মোক ফেচবুকত কিমান বিভিন্ন ধৰণৰ কমেণ্টছ দিয়ে আমি তাক কেনেকৈ ৰেছপন্স কৰোঁ পজিটিভলি কেনেকৈ ল'ব পাৰোঁ সেইটোৱে হৈছে সহদেৱৰ মানে সহদেৱৰ পৰা শিকিব লগা বিদ্যাৰ্থীসকল আজিকালি চাওক বিদ্যাৰ্থীসকলৰ কথাই আমি যদি কওঁ এটা শ্লোক আছে এইটো বহুত আগৰ শ্লোকেই মানে কাক চেষ্টা বকত ধ্যানম নিদ্ৰাত থৈ অল্পহাৰী গৃহ ত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম কাক চেষ্টা মানে কি কাউৰীৰ নিচিনা চেষ্টা আমি এইটো সৰুতে পঢ়িছিলোঁ কিমান কষ্ট কৰি শিলগুটি দি পানী খাইছিলে তেনে চেষ্টা কৰিব লাগে ষ্টুডেণ্টে সদায় এনেকুৱা চেষ্টা কৰিব লাগে বগলীটোৱে ধ্যান মানে আপুনি কনচেনট্ৰেশ্যন বগলী গোটেই দিনটো ৰখি এটা মাছ খাবৰ কাৰণে ৰখি থাকে সেই ধ্যানটো লাগিব শ্বান বুলি ক'লে কুকুৰক বুজায় সংস্কৃত ইমান মধুৰ শব্দ একদম তথাপি তেওঁ কুকুৰৰ নিচিনা তৎক্ষণাত মানে মায়ে মাতিছে টিউশ্যন আহিছে সাৰ পাব লাগে টিউশ্যন যাব লাগে স্কুল যাব লাগে অল্পহাৰী যদি বেছি খাই বৈ থাকে আলস্য ভাৱ আহিব আপুনি শুই থাকিব উঠিব নোৱাৰিব আৰু গৃহত্যাগী যদি ভাল কলেজত পঢ়িব বিচাৰিছে আপুনি আপোনাৰ ঘৰ গহপুৰ আপুনি যদি ভাল নলেজ ল'ব বিচাৰিলেহেঁতেন আপুনি যদি গুৱাহাটী নাহিলেহেঁতেন বা বাহিৰত নগ'লেহেঁতেন নোৱাৰিলেহেঁতেন যদি IIT IIMত পঢ়িব বিচাৰিছে আপুনি ঘৰৰ বাহিৰ ওলাবই লাগিব এটা ভাল বিদ্যাৰ কাৰণে আপুনি কিছুমান এই ফ'ল' কৰিব এইবিলাক কথা আমি ইমপ্লিমেণ্ট কৰিব লাগে এইবিলাক কিতাপত লিখি থোৱা বস্তু কিতাপত থাকিলে নহ'ব আৰু শ্ৰীমদ ভাগৱত গীতাটো আৰু ক'বই নালাগে তাত এটা শ্লোকে আপোনাক লাইফৰ মটিভেশ্যনত সহায় কৰে এখন প্ৰথম মটিভেশ্যনেল বুক মটিভেশ্যনেল ছেমিনাৰ পডকাষ্ট আপুনি যি নাম দিয়ে শ্ৰীমদ ভাগৱত গীতাৰ কথাটো গতিকে আমি সেইখিনি বস্তু ইমপ্লিমেণ্ট কৰাটোৱে আমাৰ লাইফৰ মেইন কথা হ'ব লাগে মানে মই কৈছোঁ ন ডক্টৰ পৰশমণি শৰ্মাই কথা ক'লে শুনি থাকিব পাৰি আৰু বহুতখিনি বস্তু ফিল কৰিব পাৰি ঠিক আছে ইয়ালৈকে আমি পডকাষ্টৰ বিষয়ে গম পালোঁ এষ্ট্ৰলজিৰ বিষয়ে গম পালোঁ কেতিয়া আৰম্ভ হৈছিলে কোনে কোনে এষ্ট্ৰলজি শিকিছিলে কোনে নিজে বিশ্বাস কৰিছিলে এই সকলোবিলাক আমি গম পালোঁ এটা প্ৰশ্ন মই শেহতীয়াকৈ যোন আহিছে মই তেওঁলোকক কৰিবলৈ চেষ্টা কৰোঁ আপোনাকো কৰিবলৈ চেষ্টা কৰিছোঁ যে এইটো এনেকুৱা যে যদি আপুনি পাষ্টলৈ ঘূৰি যাব পাৰে টাইম মেচিনৰ জৰিয়তে তো আপুনি কাক লগ পাবলৈ যাব মই যদি কিমান দূৰলৈকে যাব পাৰিম যিমান দূৰলৈকে মন যায় চাওক আমিতো সদায় শ্ৰীকৃষ্ণৰ ওচৰলৈকে যাব বিচাৰিম কাৰণ শ্ৰীকৃষ্ণৰ ওচৰত এইটো কাৰণে যাব বিচাৰিম তেওঁ জীৱনটোত কি নাই আৰু কি আছে আপুনি যদি চায় তেওঁ এনেকুৱা এটা কালাৰ লৈ জন্মগ্ৰহণ কৰিছিলে সেইটো কালাৰ আজিলৈকে কোনো আইডেণ্টিফাই কৰিব পৰা নাছিলে নাই সেইখিনি সময়ত ফেয়াৰ এণ্ড লাভলি আছিলে ফেয়াৰ এণ্ড হেণ্ডচাম আছিলে বগা হ'বৰ কাৰণে না ক'লা না নীলা জন্ম হৈছে ক'ত জেলত আপোনাৰ মোৰ কিন্তু জন্ম জেলত হোৱা নাই তেওঁ জন্ম হৈছে জেলত পিতৃ মাতৃৰ লগত থাকিব লাগে ল'ৰা ছোৱালী থকা নাই আছে বেলেগৰ লগত যাক ভাল পালে তেওঁৰ লগতে বিয়া হ'ব নোৱাৰিলে জীৱনৰ মেক্সিমাম সময় লোকৰ কাৰণে কাম কৰি থাকিলে এই কুৰুক্ষেত্ৰ যুদ্ধতে তেওঁ লোকৰ কাৰণে কাম কৰি থাকিলে ইমান দিন সত্য প্ৰতিষ্ঠা কৰি তেওঁ কি হ'ল আপোনাৰ মানে হেৰিৰ পৰা গান্ধাৰীৰ পৰা সাপ ল'ব লাগিলে যদুকুল ধ্বংস হৈ গ'ল জগতৰ অধিপতি তেওঁ মৃত্যু হৈছে কেনেকৈ আপোনাৰ ব্যাধৰ জৰাসন্ধৰ ভয়ত এটা সময়ত তেওঁ নিজৰ গাঁও এৰি যাব লাগে যাক আপোনাৰ ৰণচৰ বুলিও কৈছিলে ৰণ এৰি পেলাই নাইকিয়া হোৱা যাক ভাল পালে তাক বিয়াই পাতিব নোৱাৰিলে আপুনি মইতো বিয়াও পাতিব পাৰিছোঁ তেওঁ যাক ভাল পাইছে তাকো বিয়া পাতিব পৰা নাই তো তেওঁ সেইখিনিৰ মাজতো তেওঁ 3টা বস্তু সদায় ফ'ল' কৰিছিলে হাঁহি থকা নাচি থকা আৰু গাই থকা এই 3টা বস্তু জীৱনত তেওঁ সদায় আছিলে আৰু তেওঁ চাব ভৰিখন তেওঁ কেতিয়াও এনেকৈ প্লেইনত নাথাকে এখন ভৰি মানে বেকা কৰি থাকে সেইটোৱে মানে সকলো লটাছ লিভছ ইন দ্য ৱাটাৰ বাট নেভাৰ টাচেছ দ্য ৱাটাৰ পদুম ফুল পানীত থাকে পানী টাচ নকৰে যদিও আমি কওঁ হেৰিৰ কথা ৰামচন্দ্ৰৰ কথা যে মৰ্যাদা মানে পুৰুষোত্তম বুলি কয় যে তেওঁ সকলো চব ফ'ল' কৰিছিল শ্ৰীকৃষ্ণটো কৰা নাছিল শ্ৰীকৃষ্ণ আছিল ফ্লেক্সিবল শ্ৰীকৃষ্ণ ফ্লেক্সিবল সময়ৰ লগত তেওঁ মিলি পেলাই চলিব পৰা যিটো ফ্লেক্সিবিলিটি লাগে চাম দম দণ্ড ভেদ সকলোকে তেওঁ পালন কৰি পেলাই চলিব পৰাটোৱেই আছিলে শ্ৰীকৃষ্ণ আমি যদি ভাবোঁ মইতো এইটো টাইম মেচিনটো সম্ভৱ নহয় এইটো আপুনি এটা হাইপথেটিকেল কথা কিন্তু যদি সকলো মানুহে যদি শ্ৰীকৃষ্ণৰ নিচিনা হ'ব নোৱাৰিলে শ্ৰীকৃষ্ণই কোৱা কথাখন শ্ৰীমদ ভাগৱত গীতাত আছে তাৰ পৰা যদি অনুধাৱন কৰি নিজৰ লাইফত যদি ইমপ্লিমেণ্ট কৰে শ্ৰীকৃষ্ণক নিজৰ লগত এজ এ ফ্ৰেণ্ড হিচাপে পাব নিজৰ মাজতে শ্ৰীকৃষ্ণ সোমাই আছে শ্ৰীকৃষ্ণ মানে সকলো বস্তু দিব শ্ৰীকৃষ্ণই মানে তেওঁ আমাৰ নিচিনা আপোনাৰ মোৰ নিচিনা এজন ব্যক্তি বুলি যদি আপুনি ধৰি লয় এজন মটিভেশ্যনেল গাইড হিচাপে আপোনাৰ জীৱনত কেতিয়াও প্ৰব্লেম আহিব নোৱাৰে আৰু প্ৰব্লেম আহিলেও আপুনি সাহস কৰা আপোনাৰ ইমানেই এনাৰ্জি থাকিব যে সেইবিলাকতো কোনো কথাই নাই কাৰণ মটিভেশ্যন যিটো হয় নহয় মটিভেশ্যনটো বাহিৰৰ পৰা নহয় কেতিয়াও বাহিৰৰ পৰা হ'লে খন্তেকীয়া হ'ব সি সদায় ভিতৰৰ পৰা হ'ব লাগে আৰু ভিতৰৰ পৰা মটিভেশ্যন শ্ৰীকৃষ্ণই আপোনাক আনিব পাৰে সেইটো কাৰণে সদায় নাম জপ কৰিব লাগে শ্ৰীকৃষ্ণৰ নাম ল'ব লাগে মই আকৌ কৈছোঁ মই এজন এষ্ট্ৰলজাৰৰ লগত কথা পাতি আছোঁ নে এজন মটিভেশ্যনেল স্পীকাৰৰ লগত পাতি আছোঁ নে এজন সুবক্তাৰ লগত কথা পাতি আছোঁ মই নিজকে ৰিলেট কৰিব পৰা নাই মই সেইকাৰণে আৰম্ভণিতে কৈছোঁ যে ডক্টৰ পৰশমণি শৰ্মাক আপুনি এটা বিশেষণ লগাই পেলাই তেখেতৰ নামটো ক'লে নহ'ব খুব ভাল তেখেত বক্তা আৰু কথা পাতিম তেতিয়াহ'লে ভাল লাগিব যথেষ্ট সময়ো আছে আমাৰ হাতত আজি এতিয়া আহিলোঁ অকণমান মই আপুনি শেহতীয়াকৈ এটা পডকাষ্টত কৈছে যে নৰ্থ ইষ্ট কোণত যদি লেট্ৰিন বাথৰুম থাকিলে তেতিয়াহ'লে সেই মানুহৰ ঘৰত
কেঞ্চাৰ হ'বই আৰু সমানে আপুনি কেঞ্চাৰ হস্পিটেলৰ পৰা বহুত ফোন আহিছে আৰু তেওঁলোকক সুধিছে যে আপোনালোকৰ ঘৰত নৰ্থ ইষ্ট কোনত আছে নেকি লেট্ৰিন ৰিভাৰ্ছ কৰি সুধিছিলোঁ যে যাৰ কেঞ্চাৰ হৈছে তেওঁৰ ঘৰত আছে নাই তো বহুতে ক'লে হয় এতিয়া মই সেইটোলৈ নাযাওঁ এতিয়া ধৰক এঘৰ দুখীয়া মানুহ আমাৰ নিচিনা মানুহ সৰ্বসাধাৰণ মানুহ এবাৰ লেট্ৰিন বাথৰুম বনালে নৰ্থ ইষ্ট কোনতে বনালে পিছত গম পালে এইটো ভুল কি প্ৰতিকাৰ কি বাস্তুৰ অলমষ্ট বহুত ক্ষেত্ৰতে প্ৰতিকাৰ থাকে কিছুমান কিন্তু প্ৰতিকাৰ নাথাকে এই ক্ষেত্ৰত কিন্তু এই প্ৰতিকাৰটো খুব কম আছে যদিও বাস্তু এক্সপাৰ্টবিলাকে বহুত ধৰণৰ ৰেমেডিজ দিয়ে কিন্তু মই নিজে প্ৰেক্টিকেলি দেখিছোঁ কোনো ৰেমেডিজ নাই পৰাপক্ষত আমি লাহে লাহে এইটো শ্বিফ্ট কৰিবই লাগিব নৰ্থ ইষ্ট কোনটো হৈ গ'ল কি আমাৰ ভগৱানৰ স্থান তাত আপুনি টয়লেট বা কিটচেন আৰু টয়লেট দুটাই অসুবিধা কৰে এইটো আপোনাক ডিষ্টাৰ্ব কৰিব বাস্তুটো কি হয় বাস্তুটো হয় কি আপোনাৰ জীৱনৰ বাকী এষ্ট্ৰলজি হৰস্কোপখন আমি চেঞ্জ কৰিব নোৱাৰে আপোনাৰ যিটো আছে এইটো কিন্তু বাস্তু ডাইৰেক্টলি আপোনাৰ এফেক্ট পেলায় নৰ্থ ইষ্ট কোনটো যদি আপুনি চাই আপোনাৰ গোটেই আপোনাৰ যদি হৰস্কোপখনৰ কিছুমান গ্ৰহৰ লগত তুলনা কৰা হয় বাস্তু পুৰুষজন যেতিয়া শুই থাকে তেতিয়া নৰ্থ ইষ্ট কোনৰ ফালে মুখখন দি পেলাই শুই থাকে আৰু এইটো সেই এনাৰ্জিটো কিয় গোটেই সূৰ্যৰ ৰশ্মি তাত আহিব পজিটিভ এনাৰ্জি তাত আহিব আৰু লেট্ৰিন বাথৰুম গ'লে ৰাহু আৰু কেতুৰ স্থান বুলি কোৱা হয় বিশেষকৈ ৰাহুৰ স্থান গতিকে তাত কেতিয়াও এইটো হ'ব নালাগে যদি বাই চান্স এটা হৈ গৈছে কি কৰিব তো তাৰ বিভিন্ন ধৰণৰ উপায় থাকে আমি বিভিন্ন কালাৰৰ আপুনি তাত টেপ লগাই দিওঁ কিন্তু নৰ্থ ইষ্টত কিন্তু আমি জেনেৰেলি একো নকৰোঁ আমি কওঁ যে আমি 2 বছৰ এবছৰ লেট হওক লাগে আপুনি তাৰ পৰা ৰিপ্লেচেই কৰক তাৰ কোনো ছাবষ্টিটিউট এতিয়ালৈকে নাইকিয়া আৰু নহ'ব কাৰণ বাস্তুৰ বস্তুটো আমি যদি মাৰ্কেটিঙৰ হিচাপে কওঁ আমি কিছুমান বাস্তুত আমি কিছুমান বহুত বস্তু লগাই দিব পাৰোঁ পিৰামিড লগাই দিব পৰা যায় কিবা কিবি বহুত বস্তু আছে ক'ত ফলপ্ৰসূ নহয় মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ ধৰক আপোনাৰ এটা বাউণ্ডেৰী হয় গাঁৱৰ কথা কৈছোঁ মই ঘৰৰ ফ্লেটৰ কথা কৈছোঁ এটা বিশাল ডাঙৰ বাউণ্ডেৰী এটা পুখুৰী আছে পূব দিশে এটা সম্পূৰ্ণ ডাঙৰ পুখুৰী আছে তাৰপিছতে অকণমান এইফালে আহি পেলাই লেট্ৰিন বাথৰুম আছে তাৰপিছত বাকীখিনি য'ত যেনেকৈ থাকিব লাগে এতিয়া আমি গোটেই বস্তুটো গোটেই ঘৰখনৰ বাউণ্ডেৰী ৱালৰ পৰা চাম আমি যাম ব্ৰহ্মচ এইটো একচুৱেলি নৰ্থ ইষ্ট বুলি এনেকৈ আমি নকওঁ দেই এইটো এটা আকৌ ভুল হয় বহুতে এনেকৈ নহয় আমি যেতিয়া মেচিন লগাই পেলাই চাওঁ ডিগ্ৰী ৱাইজ হ'ব কথাটো কাৰণ আমি যদি আমি 4টা কোণ নহয় আমি যদি যোনে বাস্তু প্ৰেক্টিছ কৰে তো 16টা কোণৰ কথা কোৱা হয় নৰ্থ ইষ্টত আকৌ নৰ্থ ইষ্ট এনেকৈ চোৱা যায় গতিকে আপোনাৰ একজেক্টলি পৰিছেনে নাই যোনে ভাবি আছে মই সাউথ ইষ্টত মোৰ একদম কিটচেন আছে বহুত ভাল যাৰ সাউথ ইষ্টত একচুৱেলি জেনেৰেলি কিটচেন হ'ব কিন্তু মানে আপুনি সেইটো চালেহে গম পাব কম্পাছ লগাই পেলাই আদাৰৱাইজ কোনকেইটা নহয় যে এইটো কোণত নহয় এইটো কোণত সেইটোৱে বহুতে ভুল কৰে গতিকে এইটো একটা এজন বাস্তু এক্সপাৰ্টৰ জৰিয়তে আপোনাৰ ঘৰটো বাস্তু চাই কৰিব লাগে কিন্তু বাস্তুৰ ৰেমেডি বহুত বেছি নাথাকে যে আমি এইখিনি কৰিলোঁ প্ৰতিকাৰ এনেকৈ নাথাকে ইয়াৰ থাকে কি আপুনি এডজাষ্টমেণ্টবিলাক কৰাব লাগিব য'ত একেবাৰে হ'ব নালাগে তাৰপৰা আঁতৰাবই লাগিব সাউথ ইষ্টত যদি আপুনি কিটচেন থাকিব লাগে তাত যদি কিটচেন হয় পানীৰ চ'ৰ্চ হৈ যায় সেইটো অগ্নিকোণ অগ্নিত পানী আহিলে কি পইচা উপাৰ্জন হ'ব বাট খৰচা হৈ যাব কিন্তু সেই একেধৰণে কিন্তু আমি সেই ৰেষ্টুৰেণ্টৰ কাৰণে আমি উল্টাকৈ আমি হেৰি কৰোঁ আমি নৰ্থ ইষ্টত আকৌ কিটচেন দি দিওঁ তেতিয়া যাতে মানে কি হয় তাত আমি ফাইনেন্সটো আমাক বেছিকৈ লাগে তাত মানুহ আহিব পইচা খৰচা কৰিব এখন ৰুটিৰ দাম 100 টকা 200 টকা দিবলৈ বাধ্য হৈ যায় তো এইবিলাক এটা বেলেগ কনচেপ্টটো কাষ্টমাইজ বস্তু থাকে ইণ্ডাষ্ট্ৰিয়েল বস্তু থাকে আপোনাৰ হোটেল ইণ্ডাষ্ট্ৰিৰ কাৰণে বেলেগ বস্তু থাকে তো এজন বাস্তু এক্সপাৰ্টে কিন্তু ইউটিউবত ভিডিঅ' চাই যিবিলাক মানুহে ঘৰত বাস্তু কৰে তেওঁলোকৰ কাৰণে কিন্তু বহুত প্ৰব্লেম আছে দিগদাৰ আছে আৰু নৰ্থ ইষ্টৰ কিটচেন আৰু বাথৰুমে প্ৰব্লেম কৰে যিমান পাৰে মানুহে এইটো পৰা এভইড কৰি চলাটো ভাল যদি হৈ গৈছে তেতিয়াহ'লে এক্সপাৰ্ট বাস্তু এক্সপাৰ্টৰ দ্বাৰা আপুনি যিখিনি ৰেমেডি কৰি থাকে চেক কৰাই ল'লে উইথ কম্পাছ লৈ পেলাই ইউটিউবৰ ভিডিঅ'ৰ নহয় বা মোবাইলৰ কম্পাছৰে নহয় কাৰণ এইটো পিয়'ৰলি চায়েন্স হয় কাৰণ যেতিয়া এজন বাস্তু এক্সপাৰ্টৰ মানুহে লৈ যায় ঘৰলৈ ইনভাইট কৰি তেওঁটো পূৰা সম্পূৰ্ণভাৱে তেওঁ প্ৰফেচনেল ৱাইজ চাব লাগিব আৰু উইথ ৰেমেডি তেওঁক কিমান মিনিমাইজ কেনেকৈ কৰিব পৰা যায় কোনোটো আৰু এনেকুৱা নহয় ৰকেট চায়েন্স গোটেই শেষ কৰি দিব ঠিক কৰি দিব কিন্তু যিমানখিনিলৈকে পৰা যায় তো বস্তুটো ভাঙিবও নালাগে প্ৰব্লেমো কম হওক সেইখিনিলৈকে কেনেকৈ লৈ যাব পৰা যায় সেইটো বাস্তু এক্সপাৰ্টজনে কৰিব লাগে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কিমান তেওঁৰ এক্সপিৰিয়েঞ্চ আছে যদি এই ভিডিঅ' চাই বহুতে ক'ব আপুনি নিজে যায়নে না মই আগতে গৈছিলোঁ আজি বন্ধ কৰি দিছোঁ বাস্তু ভিজিট কৰা আমাৰ বহুত ষ্টুডেণ্ট হৈ গৈছে তেওঁলোকে নিজেই যায় আমাৰ ওচৰত লেআউট লৈ আহিলে আমি নিজে চাই দিওঁ মই একচুৱেলি আজিকালি এষ্ট্ৰলজি গোটেই বস্তুটো আমাৰ নিজৰ টীমৰ জৰিয়তে কৰাওঁ নিজে নকৰোঁ কিন্তু কাৰণ মই তন্ত্ৰ প্ৰেক্টিছ কৰোঁ গতিকে আমি তন্ত্ৰৰ দ্বাৰা আমি বহুত বস্তু চাই ল'ব পাৰোঁ ঘৰত বহি গতিকে আমি যিহেতু তন্ত্ৰ প্ৰেক্টিছ কৰোঁ গতিকে আমাৰ কাৰণে বাস্তু ইমান নাচালেও হয় কিন্তু আজিকালি বহুত ষ্টুডেণ্ট হৈ গৈছে যোনে আমাৰ পৰা শিকি পেলাই বাস্তু শিকি পেলাই তেওঁলোকে প্ৰেক্টিছ কৰি আছে তেওঁলোকে আমি পঠাব পাৰোঁ অসমৰ যিকোনো ডিষ্ট্ৰিক্টত তন্ত্ৰ মন্ত্ৰৰ ওপৰত কাম কৰে ডক্টৰ পৰশমণি শৰ্মাই PhD কৰিছে আজি যদি মই ক'লোঁ তেওঁ শ্মশানত গৈ পেলাইও কিছু তন্ত্ৰ মন্ত্ৰ কৰে আজি তেখেতে চুট টাই পিন্ধি পেলাই ইয়ালৈ আহিছে এজন মানে য়ং জেনেৰেশ্যনৰ এজন এষ্ট্ৰলজাৰ সকলোৱে ভাল পায় হেৰি বিয়া পাতিছে খুব ধুনীয়া পৰিয়াল সংসাৰ
তাৰপিছতো তেখেতে মানে সেইটো ক'লোঁ ন মই এই বস্তুটো কেতিয়াবা ভাবি থাকোঁ তন্ত্ৰ মন্ত্ৰ কৰা মানুহে শ্মশানত বেলেগ ধৰণে থাকিব লাগে আপুনি কিয় এনেকুৱা মই এই প্ৰশ্নটো আগতেও সুধিছোঁ আকৌ এবাৰ সুধিছোঁ ইমান হেণ্ডচাম ইমান স্মাৰ্ট ইমান ইংলিছত আপুনি কথা বতৰা পাতে আপুনি সোণৰ বেশ কি চেইন টেইন পিনে আপোনাৰ ধুনীয়া অফিচ আছে ড্ৰাইভাৰ আছে মই কথাবিলাক সম্পূৰ্ণ ব্যৱসায়ী মানুহ আমি বিল্ডিং কনষ্ট্ৰাকশ্যন কৰোঁ আমাৰ দিল্লীত আমাৰ বিজনেছ আছে বিভিন্ন ঠাইতে আমি বিজনেছ আছে বিভিন্ন কাম কৰোঁ মানে কি তন্ত্ৰ কি হয় তন্ত্ৰ হৈছে টেকন'লজি এটা বহুত টাফ কাম আপুনি কিছুমান মানে সা সঁজুলি লগাই পেলাই ইজি কৰাটোৱে আজি যে আপুনি এইটো আমি ছেটআপত বহি আছোঁ বা এই ছেটআপটো কৰিবৰ কাৰণে কিছুমান টেকন'লজি আমি ইউজ কৰিছে টেকন'লজি টাফ কাম এটা আপুনি চাউণ্ড ক্লিয়াৰ কৰিবৰ কাৰণে বিভিন্ন কাৰণে ফটো ভাল আহিবৰ কাৰণে কেমেৰা পাৰ্চন ৰাখিছে এই যে টেকন'লজিটোৱে আমি তন্ত্ৰ বুলি কওঁ তন্ত্ৰ হৈছে টাফ কাম এটা ৰিজাল্ট অৰিয়েণ্টেড কৰি পেলাই আপুনি কেনেকৈ ইজি কৰি আনিছে সেইটো হৈছে তন্ত্ৰ তন্ত্ৰটো হৈছে টেকন'লজি আৰু বেলেগ একো নাহে তন্ত্ৰৰ জৰিয়তে আপুনি সকলো বস্তুৱে তন্ত্ৰ হয় যে আপুনি যে ঘৰত নেমু দিয়া চাহকাপ খাইছে ডালচেনি দিয়া বা মছলা চাহটো খাইছে সেইটোও তন্ত্ৰ যে সৰুতে আপোনাৰ মোক সকলোকে যে মাহঁতে যে নজৰ আঁতৰাইছিলে এই জলকীয়া দি পেলাই সৰিয়হ দি পেলাই ফিটকিৰি দি পেলাই সেয়াও তন্ত্ৰ হয় তন্ত্ৰ মানে কি নজৰ আঁতৰাইছে তাক ঠিক কৰিব লাগে বা আপুনি এতিয়া দিল্লীলৈ যাব লাগে আপুনি খোজকাঢ়িও যাব পাৰে আপুনি গাড়ী লৈ যাব পাৰে ফ্লাইটো যাব পাৰে আপোনাক যিমান সময় কম লাগিব সিমানে আপোনাৰ কাৰণে ভাল গতিকে আপুনি টেকন'লজিৰ সহায় লৈছে ফ্লাইটৰ সহায় লৈছে তন্ত্ৰটো সেইটোৱে হয় তন্ত্ৰৰ জৰিয়তে সকলো কৰা সম্ভৱ যিবিলাক অসম্ভৱো সম্ভৱ কৰা সম্ভৱ কিন্তু সেইটো খন্তেকীয়া হয় কাৰণ মাইণ্ডছেট আমি কাম লৈ পেলাই কৰা যায় কিছুমানটো পাৰ্মানেণ্ট হয় কিছুমান খন্তেকীয়া হয় তাত কি থাকে তন্ত্ৰত ভাল বেয়া বিচাৰটো আপুনি কৰিব পাৰিব লাগিব কোনে কি উদ্দেশ্য লৈ আহিছে আমাৰ ওচৰত মই আপুনি বিভিন্ন পডকাষ্টত মই কৈছোঁ মই কি ৰাখি থোৱা আছে তো সেইটো মই নেক্সট টাইম নকওঁ এইবিলাক আমি যোনে মানুহ আহিলে আমি কৰি নিদিওঁ যে আমাৰ তাত আহি পেলাই বহুতে ৰিকুৱেষ্ট কৰে যে বহুত পইচাও দিয়ে যে এইটো কাম কৰি দিয়ক আমি নকৰোঁ কিয় কাৰণ আমি যদি এবাৰ কৰি দিওঁ তেওঁ সেইটো ইউজ কৰি তেওঁ মিছ ইউজো কৰিব পাৰে যিকোনো এটা শক্তিয়ে যিকোনো এটা বস্তুৱেই আপুনি যেতিয়ালৈকে তাক সদব্যৱহাৰ কৰি এইটো ভাল হৈ থাকে আৰু যদি মিছ ইউজ কৰে ভাল বস্তু এটাকো যদি মিছ ইউজ কৰে সেইটো আপোনাৰ বহুত ধ্বংস কৰিব পাৰে এতিয়া আপোনাৰ হাতত থকা যিকোনো বস্তু এটা বম আপুনি এটা কলমেৰে আপুনি ভাল কথাও লিখিব পাৰে বেয়া কথাও লিখিব পাৰে আপোনাৰ মাইণ্ডছেটৰ ওপৰত ডিপেণ্ড কৰিব আমি যে মোবাইলত যে আমি স্ক্ৰল কৰি থাকিলে আমি চাপ'জ আপুনি এই 3 দিনৰ পৰা যি চাই আছিলে তাকে লাহে লাহে দেখুৱাই ষ্টাৰ্ট কৰে AI টেকন'লজি তো আপোনাৰ যদি ভাল মাইণ্ডছেটত ভাল বস্তু চাইছিলে ভাল বস্তু দেখাব বেয়া চালে বেয়া দেখাব চব ওলাই যাব তো আল্টিমেটলি নিজৰ ওপৰত ডিপেণ্ড কৰিব আমি কিছু আৰু গভীৰলৈ যাম কথা পাতি কিন্তু মই সেইদিকে আৰু এটা কথা সুধি লওঁ আপোনাক কয় ন আপুনি বিৰা পোহে হয় আপোনাৰ বিৰা আছে মই অকণমান কনচেপ্টটো আৰু অকণ ক্লিয়াৰ হ'ব বিচাৰিছোঁ মই 2-এটা পডকাষ্ট চাইছোঁ আপোনাৰ তাত কৈছে আপুনি মই সুধিব পাৰোঁ নিশ্চয় আপুনি বিৰা পোহে হয় বিৰাও আছে কৰ্ণপিশাচিনী সাধন কৰ্ণপিশাচিনী সাধন কৰিছোঁ বহুত বছৰ আগতে প্ৰথম মই কৰ্ণপিশাচিনীয়ে সাধন কৰিছিলোঁ তাৰপিছত এঞ্জেলিক কৰাইছিলোঁ বিৰা মই মোৰ মানে ফেমিলিত আগৰ পৰাই আছিলে বিৰাৰ কনচেপ্টটো কিন্তু মই নিজে লোৱা নাছিলোঁ মই আফটাৰ মেৰেজ বিৰাটো ইউজ কৰিছোঁ আকৌ লোৱাটো কাৰণ বিয়া নোহোৱালৈকে বিয়া ল'ব আমাৰ নাছিলে যেতিয়া মই সংস্কাৰ পূৰ্ণ হৈছে বিয়া মোৰ যেতিয়া হৈছে নৰ্মেলি বিয়াৰ পিছত মই কামাখ্যাত আকৌ এবাৰ বিয়া পাতিছোঁ মই 3বাৰ বিয়া পাতিছোঁ এবাৰ তান্ত্ৰিক পদ্ধতি বিয়া পাতিছোঁ মোৰ নিজে 3বাৰ একেজনী ৱাইফকে পাতিছোঁ দেই এইটো কনফিউজ নহ'লে সেইটো দিগদাৰ হয় হয় মই 3বাৰ বিয়া পাতিছোঁ একেজনী ৱাইফৰ লগতে প্ৰথমটো আমি নৰ্মেলি বিয়া পাতিছোঁ তাৰপিছত আমি তান্ত্ৰিক মোৰ গুৰুজীয়ে যি বিয়া পাতি দিয়ে আমাৰ তান্ত্ৰিক পদ্ধতিত কাৰণ মই তেখেতৰ হাতেৰে ভাত খাব লাগিব গোটেই সংস্কাৰটো এণ্ড থাৰ্ড আমি কামাখ্যাত পাতিছোঁ নৰ্মেল বিয়া যেনেকৈ বিয়া হয় তাৰপিছত মই লাষ্ট টাইমত আমি ৰিচিপশ্যনত মই গৈছোঁ আপুনি নিশ্চয় বহুত বেছি ধন্যবাদ আপুনি ইমান ব্যস্ত সময়ৰ মাজত যোৱাৰ কাৰণে আৰু তাৰপিছত মই বিৰাটো ষ্টাৰ্ট কৰিছোঁ বিৰা বস্তুটো কি হয় এইটো এনেকুৱা নহয় যে মই এইটো অকল নিজৰ কাৰণে লৈছোঁ যেনেকৈ মানুহে লাইচেঞ্চ লৈ পেলাই গান ৰাখে মোৰ কাৰণে বিৰা মোৰ মাজত ক'ব লাগিব আপুনি বাৰ্তালাপত বহি পেলাই কৈছে কথাখিনি সিদিনা আৰু এটা পডকাষ্টতো কৈছে কথাখিনি ৰাইজে শুনি আছে হয় মোৰতো একো অসুবিধা নহয় আপোনাৰো একো অসুবিধা নহয় আমিও গম পাইছিলোঁ যে অসমৰ কোনোবা মিনিষ্টাৰে বহুতে কয় বহুতে নকয় বহুতে নকয় আপুনি স্পষ্টকৈ ক'বলৈ পাৰিছে হয় যদি আপুনি ৰাখিব পাৰিছে আপুনি ক'বও পাৰিব লাগিব নিশ্চয় কাৰণ তাক ধাৰণ কৰাৰ যিটো কাৰণে আজি 30 years জীৱনৰ মানে এতিয়াতো 34-5 years হ'ল বা 30 years এই 5 বছৰমানৰ পৰা আমি শুনি আহিছোঁ টাৰ্মবিলাক কি খাদ্য দিয়ে কেনেকৈ দিয়ে দেখি আহিছোঁ দেখি আজিৰ পৰ্যায়ত আমি ল'ব পৰা হৈছোঁ কি হয় বিৰা তো এইটো এটা এনাৰ্জি হয় যেনেকৈ আমি নৰ্মেল এনাৰ্জিৰ কথা পাতি থাকোঁ পজিটিভ নিগেটিভ এনাৰ্জি এইটো হয় এটা অতৃপ্ত আত্মাক আমি নিজৰ মন্ত্ৰ শক্তিৰ জৰিয়তে আমাৰ নিজৰ ব্যৱহাৰৰ জৰিয়তে তেওঁক আমি
ৰাখি থোৱা যেনে ধৰক আপুনি ভাটৌ চৰাই এটাক বনৰ পৰা আনি পেলাই যেনেকৈ আমি ৰাখি থওঁ নিজৰ ব্যৱহাৰত ৰাখি আপোনাৰ খুলি দিলেও সি ওলাই নাযায় সেইটোৱে ধৰি লওক বিৰা গম পাইনে যে আমি আছিলে সেইবিলাকতো সেইটো জানি বুজিয়ে আমি কৰা যায় আমি এইটো জেনেৰেশ্যন বাই জেনেৰেশ্যন চাপ'জ মই ৰাখিছোঁ মোৰ ছোৱালীজনী বা ৰাখিব নিবিচাৰিব তো মই এইটো এৰি দিম ৰিলিজ কৰি দিম বা তেওঁলোকৰো কিছুমান সময় থাকে কিন্তু মই আমাৰ দেউতাহঁতে যিটো প্ৰেক্টিছ কৰিছিলে বা আমাৰ ককাহঁতেও আমি লোকৰ কাৰণে আমি কেতিয়াও বিৰা ইউজ নকৰোঁ বাকী কৰ্ণপিকা শ্ৰেণীৰ দ্বাৰাতো মই টিভি শ্ব'তে হওক লগতে মই কথা যে পাতি থাকোঁ যে কৰি মাৰি যে কয় কৰ্ণপিকা শ্ৰেণীৰ জৰিয়তে আমি কওঁ ছেকেণ্ড হৈ গ'ল এঞ্জেল আমি যেতিয়া আমাৰ মানুহৰ কাম কৰোঁ যেতিয়া আমাৰ ক্লাইণ্টৰ কাম হয় আমি ইয়াৰ দ্বাৰা কৰা হয় কিন্তু বিৰাটো সম্পূৰ্ণ মোৰ ব্যক্তিগত নিজৰ লাভালাভৰ কাৰণে ইউজ কৰিছোঁ বুলি আপুনি ভাবিব পাৰে য'ত আমি তেওঁৰ লগত ফ্ৰেণ্ড কাৰণ মোৰ যিহেতু নিজৰ যদি ভাবোঁ যে মোৰ নিজৰ ককাই ভাই নাই সেয়ে মোৰ ককাই সেয়ে মোৰ ভাই তেনেকৈ মোৰ পৰিয়ালৰ নিচিনা মোৰ ছোৱালী প্ৰটেকশ্যনৰ কাৰণে চাওক মই মোৰ ৱাইফ থাকে বেলেগত মোৰ ছোৱালী থাকে বেলেগত মই থাকোঁ বেলেগত মোৰ দিল্লীত মই গুৱাহাটীত বহি পেলাই মই দিল্লীত বিজনেছ কৰোঁ বা বিভিন্ন আমি কনষ্ট্ৰাকশ্যনৰ কাম কৰোঁ বিভিন্ন কামত সিহঁতক আমি সহায় লওঁ বিভিন্ন ক্ষেত্ৰত সেইটো নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে বডিগাৰ্ড বুলি ক'ব পাৰি ধৰি লওক ওৱান কাইণ্ড অফ বডিগাৰ্ড বিভিন্ন ক্ষেত্ৰত আমি সেইটো চাওক এই বস্তু তেওঁলোকে আমাৰ ধ্বংসও কৰিব পাৰে তেওঁ যদি মিছ ইউজ কৰোঁ তো সেইটোৱে সদায় দেউতাই মোক এটাই যেতিয়া মোক ডেলিভাৰ মানে দেউতা এতিয়া বয়স হৈছে 75 years তেওঁ মোক এইটো মোৰ ফাললৈ এৰি দিছে তো মই যেতিয়া তেওঁৰ পৰা লৈছোঁ তেওঁ এইটোৱে উদ্দেশ্য যে দেউতাই যেনেকৈ কৰিছিলে এজন প্ৰিন্সিপাল হিচাপে থাকি পেলাই সকলো কাম কৰিলে কোনো ধৰণৰ একো তাৰ পৰা মিছ ইউজ নকৰাকৈ কাৰণ আমি এইটো পৰা যদি মানে ইচ্ছা কৰোঁ পইচা ঘটিবৰ কাৰণে মানুহৰ লগত ইউজ কৰি বহুত পইচা ঘটিব পাৰোঁ কিন্তু সেই পইচাৰ আপোনাক কোনোদিন নাথাকিব কাৰণ বিৰাৰ দ্বাৰা ঘটা পইচা বা বিভিন্ন ধৰণৰ ঘটা পইচা সুখ নহ'ব বৰবাদ হৈ যাব অশান্তি হ'ব গতিকে আমাৰ নিজৰ প্ৰটেকশ্যনৰ কাৰণে কাৰণ সেইটো মই ধৰি লওক আমি যেনেকৈ কৈ আছোঁ বডিগাৰ্ডৰ কথা ওৱান কাইণ্ড অফ বডিগাৰ্ড মানে ষ্ট্ৰং বডিগাৰ্ড যোনে কেতিয়াও ব্যৱসায় নকৰে আপোনাৰ লগত মানে একদম আপোনালোক ধোকা কেতিয়াও নিদিয়ে তেওঁলোক আপোনাৰ লগত এনি টাইম আপোনাৰ লগত থাকে আমি হাই হেল্লোৰ পৰা আদি কৰি সকলো আমাৰ অমাৱস্যাত তেওঁলোকে খানা দিব লাগে প্ৰত্যেক অমাৱস্যাত মোৰ কালী পূজা পাতিব লাগে মোৰতো বেলেগ হেৰিত মোৰ দেখিবই মোৰ ইনষ্টাগ্ৰাম ফেচবুক আমি মাজে সময় দিওঁ লালমোহন খায় বিভিন্ন বস্তু খায় নৰ্মেলি খাই দিয়ে নে আমি দি থৈ আহোঁ মই কেতিয়াবা ভূতনাচৰ মোৰ ঘৰৰ পিছফালেও আমি দিওঁ মোৰ য'ত গুৱাহাটীত থাকোঁ তো য়েছ তেওঁলোকেতো এইটো চাওক তেওঁলোকৰ দ্বাৰা তেওঁলোকে ভগৱানে বা এই ধৰণৰ বস্তু তেওঁলোকে মানে লৈ যায় বস্তুটো তেওঁলোকে তাত ব্লেছিংছটো ৰিলেটেড কাম হয় তেওঁলোকে আমি দিওঁ তাৰপৰা তেওঁলোকে কি পদ্ধতি লৈ যায় কুকুৰ হৈ লৈ যায় কাউৰী হৈ লৈ যায় কোনেও ক'ব নোৱাৰে বাট আমি গম পাওঁ তেওঁলোকে খালে নে নাই খাইছে নে নাই খোৱা আমি প্ৰত্যেক মাহতে আমি দিব লাগে অমাৱস্যাবিলাকত দিওঁ পূৰ্ণিমাত দিওঁ বিভিন্ন ঠাইত প্ৰত্যেক মানে আমি দেখিব বিভিন্ন ঠাইত যে এই কলগছৰ তলত আহঁত গছৰ তলত শ্মশানত যে কিবা পেলাই থৈ যায় খাদ্য দি থৈ যায় সেইবিলাকো বিৰাট দিয়া খাদ্য হয় বহুত ক্ষেত্ৰত আৰু কি হয় যিকোনো মানুহেই যোনে এইবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট আছে যোনে শ্মশানত গৈ ভাল পায় তেওঁলোকে এইটো কাম কৰিব পাৰে তেওঁলোকৰ লাইফতো কেতিয়াবা এই ধৰণৰ যদি প্ৰেতাত্মা সিদ্ধি কৰিব বিচাৰিছে কাৰণ মোৰ প্ৰেতাত্মা সিদ্ধি কৰি থোৱা আছে বিৰা নহয় কিন্তু দেই পেটৰ সিদ্ধি কৰিব কাৰণে 43টা ৰিচুৱেলছ আছে মই কৈ দিছোঁ যোনে আপুনি শ্মশানত যদি ছাগলীৰ কলিজা মদ এয়া দি পেলাই যদি আপুনি প্ৰে কৰিব পাৰে প্ৰপাৰ তান্ত্ৰিকৰ ইনষ্ট্ৰাকশ্যন আপুনি পাই যাব বা আপুনি যদি ভাবিছে নাই অলপ মই সাত্বিক অলপ ভাল মানুহ এজন অলপ ভাল এনাৰ্জি লওঁ শ্মশানৰ পৰা ভাল এনাৰ্জি ল'ব পৰা যায় তেতিয়াহ'লে তাত আপুনি কি লাগিব দৈ দিব লাগিব গাখীৰ দিব লাগিব মিঠাই দিব লাগিব এই ধৰণৰ আপুনি সাধন কৰিব পাৰে এইবিলাক সাধনৰ দ্বাৰা আগতে কি কৰিছিল মানুহবিলাকে বা আজিৰ তাৰিখতো বহুতে মিছ ইউজ কৰে কাৰণ বস্তুটো পাই গ'ল ন পাই যোৱাৰ পিছত আমি এতিয়া পইচা ঘটাৰ কাৰণে মানুহ আহিব আপোনাক কাম কৰিব সেইটো কাৰণে মই নিজৰ পাৰ্চনেল লাইফত মই এইটো দেউতাই মোক এইটো কৰিছিলে মই কাৰণ দেউতাক লাইফৰ মেইন গুৰু দেউতাই এই গোটেইখিনি দেউতাক আপুনি দেখিলে আপুনি কেতিয়াও ধৰিব নোৱাৰিব তেওঁ কি কাম কৰে তেওঁ জাষ্ট লাইফ টাইম আজীৱন ধুতিয়েই পিন্ধি থাকিলে আপোনাকো দেখিলে ক'ব মোৰ দেউতাটো এজন প্ৰিন্সিপাল আছিলে সংস্কৃতৰ মানে বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পাছত এজন ব্যক্তি যোনে সংস্কৃত দুটাকে কৰ্মকাণ্ডৰ ধৰ্ম ব্যাকৰণ শাস্ত্ৰী যোনে আমি যে পুৰোহিত যিবিলাক মানুহে কয় তাৰ শাস্তি লোৱা মানুহ দেউতাই ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে সেই বিজ্ঞান ভৱনত দেউতাই ৰাষ্ট্ৰপতি 2009 চনত পাইছিলে মই 2023 চনত পাওঁ একেটা সেইটো এটা মোৰ কাৰণে এটা সৌভাগ্যৰ কথা দেউতাই যিখিনি মোক কৈ আছিলে যে তই বেলেগ উপাৰ্জনৰ স্থল কৰিবই লাগিব তেতিয়াহে এইবিলাক বস্তু দিয়া যাব যেতিয়া মই ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হ'লোঁ বিয়া পাতিলোঁ ৱাইফো ভগৱানৰ কেৱল গভৰ্ণমেণ্ট চাকৰি কৰে বা আমি ভগৱানৰ কেৱল আজিৰ তাৰিখত অলমষ্ট ছেটেল বুলি মই ধৰি লৈছোঁ গতিকে এইখিনি বস্তু আমি তেতিয়া পইচাৰ প্ৰতি লোভ কাৰণ লোভ হ'লেই বিপদ হ'ব এইটো 100% বিপদ হ'ব এইটো কোনো মানুহে সাৰিব নোৱাৰে মই যিমান ডাঙৰ তান্ত্ৰিক নহওক কিবা কিবি যিমানেই মই নহওক সেই নিজৰ বস্তুৱে কাৰণ বন্দুকটোৱে আপোনাক গুলিয়াব মাৰিব পাৰে নিজকে সেই একেই বস্তু গতিকে তেওঁক আমি কিমান তেওঁৰ শৰণাপন্ন হয় মোৰ পৰিয়ালৰ প্ৰটেকশ্যনৰ কাৰণে মোৰ শুভাকাংক্ষীসকলৰ কাৰণে বিশেষকৈ আমি অল্টাৰনেটিভ আছে 24 যিমানবিলাক আমাৰ ফলোৱাৰ্ছ থাকে তেওঁলোকৰ কাৰণে সদায় চাকি লগাওঁ মন্দিৰত গ'লে চাকি লগাওঁ কুকুৰক খুৱাওঁ দুখীয়া মানুহক দিওঁ এইটো তেওঁলোকৰ কাৰণে দি থাকোঁ তেওঁলোকৰ কাৰণে ভাল হয় কিন্তু তেওঁলোকৰ উপস্থিতিটো কেনেকৈ উপস্থিতি আমি নিজে গম পোৱা যায় আমি যেতিয়া তেওঁলোকক আমি মানে মাতা যায় যেতিয়া আমি অমাৱস্যা থাকে পূজা পাতোঁ যেতিয়া আমাৰ দৰকাৰ হয় নিজৰ কথা পাতিব মন আমি কেতিয়াবা মন বেয়া লাগে কেতিয়াবা ডিলেমা লাগে কি কৰিলে ভাল হ'ব লাইফটোত এইটো কৰিম নে এইটো কৰিম
ডিলেমা হয় কনফিউজন যেতিয়া হয় আমি কথা পাতোঁ গাইড কৰোঁ তেওঁলোকৰো কেতিয়াবা এনেকুৱা ডিপ্ৰেশ্যন এনজাইটি আহে কাৰণ তেওঁলোকৰো আল্টিমেটলি আমি অতৃপ্ত আত্মাই হয় ন তেওঁলোকৰো কিছুমান থাকে তেওঁলোককো আমি এই যে পিতৃপক্ষ থাকে তাত আমি দিওঁ তেওঁলোকৰ আমি এটা এনজয়েবল এটা পৰিৱেশত থাকোঁ তেওঁলোকৰ মুক্তি কেতিয়া হ'ব মুক্তি আমি তেওঁলোকে মুক্তিটো অলৰেডি তেওঁলোকৰ হৈ গৈছে আমি মই নিজৰ পিণ্ডদান কৰিছোঁ মোৰ নিজৰ আমি অঘোৰতন্ত্ৰত মই নিজৰ পিণ্ডদান কৰি মই সম্পূৰ্ণভাৱে মোৰ অংগ মানে যিবিলাক হেৰি আছে মানে সংস্কাৰ আছে সকলো সংস্কাৰ মই শেষ কৰিছোঁ মানে মোৰ মৃত্যুৰ পিছত পিণ্ড নিদিলেও মোৰ কোনো কথা নাই আমি আমাৰ অঘোৰতন্ত্ৰত সেইবিলাক থাকে তেওঁলোকে আমি সেই ধৰণে আমি একেলগে ল'ম মোৰ ছোৱালীয়ে মই নিদিওঁ আৰু কাৰণ তেওঁ ছোৱালীৰ কাৰণে তাই এইবিলাক ইউজ নকৰাওঁ আমি ইয়াতে শেষ কৰিম এই হেৰিটো গতিকে আমি একেলগেই বিদায় ল'ম আৰু যদি আপুনি ভাবে আৰু সেই ৰিচুৱেলছবিলাকে কেনেকৈ মোৰ গুৰু একচুৱেলি মোৰ ক্ষেত্ৰত দেউতা আৰু মোৰ গুৰু মানে গুৰুৱে মোক মানে সদায় কয় যে মোৰ লাইফ মই সেইটোৱে মোৰ তাৰ কাৰণে মানে ডাঙৰ এচিভমেণ্ট যে গুৰুৱে কয় যে পিছৰ জন্মত যাতে মই তেওঁৰ গুৰু হ'ব পাৰোঁ মোৰ মহাগুৰুৱে মোক সদায় কয় যে মই তেওঁক যাতে পিছৰ জন্মৰ গুৰু হ'ব পাৰোঁ তেওঁ মোক সকলোখিনি দিছে মই যিমানখিনি বস্তুখিনি মই গোটাই লৈছিলোঁ এটা সময়ত মই ইণ্ডিয়াৰ বিভিন্ন ঠাইত গৈ পেলাই বস্তু গোটাইছিলোঁ কিন্তু মোক সেই তাৰাপীঠৰ গুৰুজনে মোক সকলো বস্তু চিজিল কৰি পেলাই মোৰ লাইফটোত বেলেগ বেলেগ বস্তুবিলাকক মোৰ মাত্ৰাটো বঢ়াই দিলে গতিকে সেইখিনি বস্তু লৈ মই সেইটো কাৰণে বিৰাগ লৈ পেলাই মানুহে যেনেকৈ নিগেটিভ কৰি দিয়ে বা নিগেটিভ ভয় খাই যায় বিৰা আছে কি কৰিব আমাৰ বিৰাতে আমি লোকৰ একো নকৰোঁ মই নিজৰ প্ৰটেকশ্যন য়েছ যদি মোক কোনোবাই প্ৰব্লেম কৰিবলৈ আহে তেওঁ কাৰণ সেইটোতো শ্ৰীকৃষ্ণৰ নিয়ম শ্ৰীকৃষ্ণৰ ফল এইটোৱে কৈছিলে যে আপোনালোকে যেতিয়ালৈকে ডিষ্টাৰ্ব নিদিয়ে একো কৰিব নাই কিন্তু আপোনাক যদি অসন্মান কৰিছে তাৰ কাৰণে আপুনি অস্ত্ৰ টানিবই লাগিব সেইটো কাৰণে আজি কৰ্ণ সকলো ফালে ঠিকে থাকিও যেতিয়া বেয়া পক্ষত গৈছিল তেওঁ মৃত্যু হৈছিলে আৰু উল্টাকে যদি চাই মই বেলেগ এটা কথা কৈ দিওঁ ৰাহুকেতুৰ কথা ৰাহুকেতু অসুৰ আছিলে সৰভানু নামৰ এজন অসুৰ আছিলে সেই অসুৰজনকো আজিৰ তাৰিখতো পূজা কৰে ৰাহুকেতু নামত কিহৰ কাৰণে কাৰণ অকণমান সময়ৰ কাৰণে তেওঁ ভাল সংগ লৈছিল দেৱতাৰ সংগ লৈ পেলাই অমৃত খাইছিলে ভাল সংগ আমাৰ যে আইতাহঁতে কয় ভাল সংগ ল'বা ভাল সংগ ল'বা সেই সৰভানুৱে অলপ সময়ৰ কাৰণে মানে ভাল সংগ লোৱাৰ কাৰণে তেওঁ ভাল হৈ থাকিলে তো সেইটোৱে কথা ভালৰ সংগ যদি ভালকৈ থাকে ভাল ব্যৱহাৰে পাব যদি বেয়াৰ লগত বেয়া কৰেতো ডেফিনেটলি সেইটো বেয়া হ'বই মই এটা প্ৰশ্নৰ উত্তৰ বিচাৰিম আপোনাৰ পৰা হয় কোনসকল লোক কিহৰ বাবে কি সমস্যাৰ সমাধানৰ কাৰণে আপোনাৰ ওচৰলৈ আহে বিভিন্ন সমস্যালৈ আমাৰ মাজত আহে কিন্তু এতিয়া পলিটিক্সৰ বতৰটো এতিয়া ইলেকশ্যনৰ বতৰ 2024 ইলেকশ্যনৰ কাৰণে মেক্সিমাম মানুহ VIP এপইণ্টমেণ্টবিলাক অহা ষ্টাৰ্ট হৈছে তাৰ বাহিৰে বিভিন্ন সমস্যালৈ আহে বিশেষকৈ প্ৰেমৰ কাৰণে আহে ৰিলেশ্যনশ্বিপ ইছ্যুজ লৈ আহে আৰু বিদ্যাৰ কাৰণে মই বিশেষকৈ পঢ়া শুনা ৰিলেশ্যনশ্বিপ আৰু এই ধৰণৰ বিয়াৰ কাৰণে বেছি কাম হয় আৰু মাংগলিক কাল সৰ্বদোষৰ যিবিলাক পূজা থাকে সেইবিলাক কাৰণ মই অল ইণ্ডিয়াত যিকোনো স্থানত আমাৰ মই পূজা কৰিব পাৰোঁ আমাৰ সেই নেটৱৰ্কটো আছে যে আপুনি ইয়াত ঘৰত বহিয়ে যিকোনো ঠাইত পূজা কৰিব পাৰে সেই ধৰণৰ কাম কৰি মই নিজেও যাওঁ সেইবিলাক স্থানত পূজা কৰাবৰ কাৰণে বা সেইখিনিৰ বাহিৰে বাস্তু চাবৰ কাৰণে নিউমাৰলজিকেল চাবৰ কাৰণে আৰু তন্ত্ৰ বিশেষকৈ ঘৰ আজিকালি তাৰিখত কিন্তু তন্ত্ৰ বহুতে ভয় খায় ন কোনোবাই কিবা কৰিছে নেকি ঘৰ বান্ধনীটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে ঘৰত যাতে কোনেও কৰিব এতিয়ালৈকে কোনেও কৰা নাই কোনেও যাতে নকৰে তাৰ কাৰণে আমি প্ৰটেকশ্যন দিওঁ আৰু বিভিন্ন ধন বৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ থাকে সমস্যা লৈ কিন্তু এটা মনত ৰাখিব এষ্ট্ৰলজাৰজনে কিন্তু গাইডহে কৰিব পাৰে সেই 100% সমস্যাৰ সমাধান কৰি দিব নোৱাৰে সেই গড আৰু ফ্ৰডজনেহে সমস্যাৰ সমাধান কৰিব পাৰে গতিকে আমি তেওঁক গাইড কৰোঁ কি কৰিব লাগে কি কৰিব নালাগে এটা ব্লু প্ৰিণ্ট বনাই দিওঁ সেই ব্লু প্ৰিণ্ট মতে যদি চলে 55 নম্বৰ যে মই কথা ক'লোঁ সেই 55 নম্বৰ যদি ফ'ল' কৰে মা দেউতাকক মানে নিজৰ গুৰুক মানে পশু পক্ষীক দান যি খুৱাব লাগে সেয়া খুৱাই ডেফিনেটলি মানুহে চলিব পাৰিব 2024 আহি আছে হয় 2023 যাবই কি হ'ব 2024ৰ প্ৰেডিকশ্যন 2024 বুলি কোৱা লাগে আমি নিউমাৰলজিকেল প্ৰেডিকশ্যন আপোনাৰ 24 হা নতুন মোৰ 24 আহি আছে ইয়েছ অল্টাৰনেটিভ এষ্ট্ৰ 24 24 চাক 2+0+2+4 যদি এড কৰোঁ 8 আহে শনি বুলি কোৱাৰ লগে লগে আমি গম পাওঁ ডিলে অবষ্টেকলছ প্ৰব্লেমছৰ নাম্বাৰ শনি কি হয় শনি একচুৱেলি এই আমাৰ স্কুলৰ হেডমাষ্টাৰজন LP স্কুলৰ ষ্ট্ৰিক্ট হেডমাষ্টাৰজন বেয়া কৰিছা পিটন খাবা ভাল কৰিছা তুমি ইনাম ৰিৱাৰ্ড পাবা সেইটো হ'ল শনি শ্বৰ্টকাটক বিলিভ নকৰে চিয়'ৰ কাটত বিলিভ কৰে কাম কৰা তোমাক পইচা লাগে হাৰ্ডৱৰ্ক কৰা শনিয়ে লাখৰ কথা নাপাতে কোটিৰ কথা পাতে কিন্তু শ্বৰ্টকাট নহয় আগৰ দিনত আগৰকেইটা গ্ৰহৰ সময়ত আপুনি ফাংফুং কাম কৰি চলিব পাৰিছিলে শনি কোনো এইবিলাক কামত নহ'ব শনিয়ে 3টা ABC ফ'ল' কৰে A4 কাকো এবিউজ নকৰা B4 নিজক ব্লেম নিদিয়া বা লোকক ব্লেম নিদিয়া আৰু C4 কাকো ক্ৰিটিচাইজ নকৰা ABC ফৰ্মুলাত শনিয়ে চলে শনিয়ে নাৰীক সন্মান কৰিবলৈ কয় শনিয়ে কৰ্ম কৰিবলৈ কয় কৰ্ম প্ৰধান দাতা আৰু শনিৰ এই 2024 ইয়াৰ্ছটোত
যিবিলাক কুম্ভ ৰাশিৰ মানুহ, যিবিলাক মকৰ ৰাশিৰ মানুহ, যিবিলাক তুলা ৰাশিৰ মানুহ আৰু যিবিলাকৰ ডেট অফ বাৰ্থ 8 তাৰিখ, যিকোনো ইংৰাজী মাহৰ 8 তাৰিখ, 17 তাৰিখ, 26 তাৰিখ বা যাৰ বয়স 8 বছৰ চলিব, 17 বছৰ চলিব, 26 বছৰ চলিব, তেওঁলোকৰ কাৰণে অলপ ছিগনিফিকেণ্ট হ'বলৈ গৈ আছে, ভাল হ'বলৈ গৈ আছে। তেওঁলোকে এইখিনি সময়ত নিজকে অলপ ভালকৈ ডেভেলপ কৰিব পাৰে। তাৰ লগতে কোন তাৰিখকেইটা কৈ দিয়ক এবাৰ। যিকোনো ইংৰাজী মাহৰে 8 তাৰিখ, 17 তাৰিখ, 26 তাৰিখ, নহ'লে ৰাশি অনুযায়ী যদি কওঁ মকৰ ৰাশি, কুম্ভ ৰাশি, তুলা ৰাশি। কাৰণ তুলা ৰাশিটো কিয় ধৰা হৈছে, তুলা ৰাশিৰ অধিপতি দেৱতা কিন্তু শুক্ৰ, কিন্তু ধৰা হৈছে কি তুলা চালনীত শনিক ন্যায়াধীশ বুলি কয়, মানে জাজ। গতিকে জাজে কি তুলা চালনীত সমান চাই ন, সেনেকৈ তুলা ৰাশিটোকো ধৰা যায়। তাৰ বাহিৰেও কি হয়, এইখিনি সময়ত প্ৰত্যেক মানুহৰ কাৰণে ভাল হ'ব, কিন্তু যিবিলাকৰ ডেট অফ বাৰ্থ 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখৰ 28 তাৰিখ, 2 তাৰিখ, আপোনাৰ 11 তাৰিখ, 20 তাৰিখ আৰু 29 তাৰিখ, 4 তাৰিখ, 13 তাৰিখ, 31 তাৰিখৰ 22, তেওঁলোকৰ কাৰণে অলপ টাফ যাব, অলপমান ষ্ট্ৰাগল পিৰিয়ডটো বাঢ়িব। বা 3 তাৰিখৰ কাৰণে খুব ভাল, 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ, 30 তাৰিখৰ কাৰণে, 6 তাৰিখ, 15 তাৰিখ, 24 তাৰিখৰ কাৰণেও ভাল, 5 তাৰিখ, 14 তাৰিখ, 23 তাৰিখৰ কাৰণেও ভাল, 9 তাৰিখৰ ব্যক্তিসকলৰ কাৰণে ভাল, 9, 18, 27। কিন্তু এই ভালখিনিত ইমান বেছি ভাল নহ'ব। এই ভাল কৰিব লাগিব নিজে, নিজৰ কৰ্ম ঠিক কৰি। গোটেই বছৰটোৰ মূৰত যদি এডাল আহঁত গছ ৰুৱে, দুখীয়া নিচলা মানুহক খুৱায়, ফিজিকেলি চেলেঞ্জ মানুহক খুৱায়, অন্ধ মানুহক খুৱায়, কুকুৰক খুৱায়, কাউৰীক খুৱায়, এইখিনি কাম কৰে, নাৰীক মানে সন্মান কৰে, এইখিনি কাম শনিয়ে কিন্তু বিচাৰিব আপোনাৰ পৰা। শনিৰ লগত মানে কোনো শ্বৰ্টকাট নচলিব। আৰু যিহেতু মই ক'লোঁ ষ্ট্ৰিক্ট হেডমাষ্টাৰ, গতিকে আপুনি ডিচিপ্লিনত থাকিব লাগিব। শনিৰ যদি কোনোবাই ৰেমেডি দিছে আপোনাক, সেই ৰেমেডিখিনি ভালকৈ পালন কৰিব। শনিবাৰে নন ভেজ নাখাব, শনিবাৰে বিশেষকৈ মানে ড্ৰিংকছ কৰা অভ্যাস আছে, তেওঁক এভইড কৰিলে ভাল হ'ব শনিবাৰে। কিন্তু ছেটাৰডে নাইটবিলাকত মানুহে বেছিকৈ চলে। তো সাৱধান হ'ব 2024 ছেটাৰডে নাইট হয়। আৰু বিশেষ কালাৰৰ কথা যদি কওঁ, লাইট কালাৰ পিন্ধিলে বেছি ভাল, লাইট ব্লু কালাৰ, লাইট পিংক, লাইট গ্ৰীণ কালাৰ, ডাৰ্ক কালাৰ এভইড কৰিব। বিশেষকৈ ডাৰ্ক কালাৰটো যিমান পাৰে এভইড কৰিব পাৰে। মঙলবাৰ আৰু শনিবাৰে গাড়ী চলোৱাৰ ক্ষেত্ৰত অলপ সাৱধান থাকিব। ষ্টক মাৰ্কেটত পইচা নলগাব, সেইটো এটা কথা কৈ দিওঁ। ষ্টক মাৰ্কেট অলপ বেয়া হ'বলৈ গৈ আছে। ৰিয়েল এষ্টেটত আপুনি পইচা লগাব পাৰে, ৰিয়েল এষ্টেট আপোনাৰ কাৰণে ভাল। গ'ল্ডৰ দাম বাঢ়িব, গ'ল্ড কিনিব পাৰে আপুনি এইখিনি সময়ত। এডুকেশ্যন ছেক্টৰ বাঢ়িব, ইউটিউবাৰ ক্ৰিয়েটিভ ফিল্ডৰ কাৰণেও ভাল সময়। গতিকে এজ এ হ'ল ভালেই যাব, কিন্তু কিছুমান ছেক্টৰ অলপ ডাউন হ'ব। বঢ়িয়া। চ' এইখিনি আছিল কথা, বহুতখিনি কথাই ক'লে ডক্টৰ পৰশমণি শৰ্মাই, ভাল লাগিল। আৰু আপোনাৰ কেনেকুৱা লাগিলে এবাৰ শুনো। আপোনাৰ লগত মই ক'লোৱে নহয়, চক্ৰপাণি দাস ছাৰৰ লগত অহা মানে কি শ্ৰীকৃষ্ণৰ গুণান কীৰ্তন বাৰে বাৰে আমি নামটো পাম, সেইটো হ'ল এটা কথা। আৰু চাওক, আপোনাক আমি দেখিছোঁ ন যে কেনেকৈ গ্ৰ'থ কৰিছে, যে আপোনাৰ সেই জাৰ্ণিটোৰ পৰা মানুহে শিকিব পাৰে। যে হাজাৰজন চক্ৰপাণি কিন্তু সদায় মানে হ'ব বিচাৰে, মানে আপোনাৰ নিচিনা হ'ব বিচাৰে, কিন্তু নোৱাৰে। তাৰ কাৰণে লাগিব এই যে লোকৰ যে বেয়া বদনামবিলাক কয়, গালি পাৰে, শুনাই, সেইখিনি সহ্য কৰিব পৰা শক্তি, সেইটো হ'ব লাগিব ঈগল চৰাইৰ নিচিনা। বেলেগৰ কথা বেয়াকৈ নভাবও, ভাবিবও নালাগে আৰু ভাবাখিনি পাত্তাও দিব নালাগে। মোৰ এটা ডাঙৰ হেৰি আছে, মই বেলেগৰ ভালো নাভাবোঁ, বেয়াও নাভাবোঁ। এইটো বহুত ভাল, কাৰণ মই বেলেগৰ কথা নাভাবোঁৱে। সেইটো চবচে ভাল কথা। কাৰণ আমাৰ অসমত বেলেগৰ কথা ভাবা বহুত মানুহ আছে। আপুনি যদি ৰাস্তা এখন লুডু খেলি থাকে ন, 4টা মানুহে 10টা মানুহে চোৱা মানুহ থাকে। সময় এভেইলেবল সময়, মানে আমাৰ আগত আমি গাঁৱলীয়া ভাষাত কওঁ এভেইলেবল সময়। ভাল লাগিল, খুব বেছি ভাল লাগিল। আকৌ লগ পাম নিশ্চয় নিশ্চয়। 2024 ভাল হওক সকলোৰে, আপোনাৰো ভাল হওক। আৰু আপোনালোকৰ কিবা সমস্যা থাকিলে আহক পৰশমণি শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ, ডক্টৰ পৰশমণি শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। নম্বৰ সকলোবিলাক এড্ৰেছ তলত দি দিয়া হ'ব। চাই থাকিব, ফ'ল' কৰি থাকিব, বাৰ্তালাপো চাই থাকিব। বিদায় লৈছোঁ। ধন্যবাদ। থেংক ইউ।